বেমাৰ মানে মেডিচিন নহয় সেই বস্তুটো আমি একদম ক্লিয়াৰ হ'ব লাগিব বেমাৰ মানে মেডিচিন নহয় মেডিচিন যদি বেয়া চৰকাৰে মেডিকেল কলেজ হস্পিটেল খুলি আছে কিয় কৰি আছে কিছুমানে কয় ব্ৰেকফাষ্টটো আমাৰ হেভি হ'ব লাগে এটা ভুল কনচেপ্ট ব্ৰেকফাষ্টটো সদায় লাইট হ'ব লাগে ৰাতি খোৱাটো লাইট হ'ব লাগে 25 বছৰৰ ওপৰ হ'লেনো গাখীৰ খাব নালাগে মানে ভালকে ডাইজেশ্যন নহয় মানে হয়নে কথাটো সোনকালে মানুহবিলাক বুঢ়া হৈ যোৱা দেখা যায় মানে আজিকালি ইমান বুঢ়া সোনকালে কিয় হয় এইটো কাৰণটো কি আপুনি বেংগলোৰত জব কৰিছিলে তাত জব কৰি হঠাতে ইয়াত আহিলে চেণ্টাৰ খুলিলে ইমান ভাল অপৰচুনিটি ইমান ভাল জব কৰিছিলে হঠাতে কিয় আহিলে বা জাৰ্নিটো মানে যাত্ৰাটো কেনেকুৱা ধৰণৰ মানুহে মোক যেন বেমাৰী বুলিয়ে চিনি পাইছিলে এনেকুৱা আৰু আচ্ছা স্কুল কলেজ ভালকৈ কৰিব পৰা নাই আৰু মই ভাবা নাছিলোঁ যে কেতিয়াও মেডিচিন নোহোৱাকৈ যে মানুহ ইমানখিনি ভাল হ'ব পাৰিব বা মই পাৰিম বুলি মোৰ কেতিয়াও মানে বিশ্বাস হেৰাই গৈছিল আৰু মানে ইমান পেইন কিলাৰ খাইছোঁ লাইফত মই মানে পেইন কিলাৰ মোৰ মানে বহুত ছাইড ইফেক্টো হৈ গৈছে তাৰপিছত মোৰ কিডনী ষ্টনো হৈ গৈছিলে মোৰ পেইন কিলাৰৰ কাৰণে ইমান খাইছোঁ নমস্কাৰ মই হিমাশ্ৰী শইকীয়া আজি আমাৰ লগত আছে নবেন্দু সাহা তেখেতৰ লগত আগতে এটা তেওঁৰ চেণ্টাৰত গৈ পেলাই পডকাষ্ট কৰিছিলোঁ আৰু বহুতে আঁকোৱালি লৈছিলে পডকাষ্ট নহয় এইটো ব্লগ আছিলে বহুতে আঁকোৱালি লৈছিলে মেডিচিন নোহোৱাকৈ বেমাৰ বা ৰোগ কেনেকৈ নিৰাময় কৰিব পাৰি তেওঁ ইতিমধ্যে সেইটোৰ ওপৰত কাম কৰি আছে আৰু তাতে ময়ো কিছুমান থেৰাপি লৈছিলোঁ মই কৈছিলোঁ যে মোৰ ফ্ৰেঞ্জাইটিছ প্ৰব্লেম আছে হয়তো যিসকলে ভিডিঅ'টো চাইছে ইতিমধ্যে গমেই পাইছে মই সেই যেতিয়া আপুনি দিছিলে ন থেৰাপিখিনি অলপ গৰম গৰম ভাৱ হৈছিলে মোৰ বহুত ভাল লাগিছিলে সঁচাকৈ কৈছোঁ ৰিলেক্স ফিল হৈছিলে গতিকে আজি আমি বহুতো কথা পাতিম আৰু এটা কথা শুনি ভাল লাগিছে আপোনাৰ যিটো চেণ্টাৰ তাতো কৰিব আৰু গুৱাহাটীলৈ শ্বিফ্ট কৰাৰ আপুনি চেষ্টাটো মানে কৰি আছে মানে প্লেনিংটো কৰি আছে আৰু গতিকে ইয়াত হ'লে আৰু সুবিধা হ'ব আপোনাক মই ইতিমধ্যে আগতে কৈছিলোঁ যে আপুনি ইয়াত যে কৰি আছে আমাকোতো লাগে কিছুমান বস্তু গুৱাহাটীত নাহে নেকি কিন্তু তেওঁ মানে সেইটো চেষ্টা কৰি আছে ইয়াত কৰিবৰ কাৰণে গতিকে আজি বহুতো কথা ডিছকাশ্যন কৰিম কাৰণ কিছুমান কথা তাত সেইদিনাখন ইমান পতা হোৱা নাছিলে ডিটেইলছত গতিকে আজিৰ ভিডিঅ'টোত মেডিচিন নোহোৱাকৈ আমি ৰোগ কেনেকৈ নিৰাময় কৰিব পাৰোঁ আৰু লগতে বিভিন্ন ধৰণৰ প্ৰব্লেমছৰ কথা আমি ডিছকাশ্যন কৰিম চ' আপোনাক ৱেলকাম জনাইছোঁ থেংক ইউ মেশ্ৰী হয় তো ফাৰ্ষ্ট কুৱেশ্যন মই এটাই সুধিব বিচাৰোঁ আপুনি মেডিচিন কিয় ইমান বেয়া পায় বাপৰে বহুত টান কুৱেশ্যন সুধি দিলে ফাৰ্ষ্টতে আপুনি মোক অলপ সময় দিব লাগিব কাৰণ কুৱেশ্যনটো বহুত টানেই আৰু অলপ বস্তুটো ডিপ যাব লাগিব বুজিব লাগিব মই কিয় ভাবোঁ যে মেডিচিন নোহোৱাকৈ আমি এটা লাইফষ্টাইল চুজ কৰিব লাগে লাইফষ্টাইলটো আমি এনেকৈ বিল্ড আপ কৰিব লাগে যে আমি তাত মেডিচিনৰ ৰ'লটো চবতকৈ কম হয় চাওক মেডিচিনটো মানে স্বাস্থ্যৰ কাৰণে নহয় মেডিচিনটো আপোনাৰ বেমাৰ ভাল কৰাৰ কাৰণে বেমাৰটোক মেনেজ কৰিব পাৰে কিন্তু ভাল কৰিব নোৱাৰে বহুত ক্ষেত্ৰত এতিয়া মই আপোনাক এটা সৰু ঘটনা এটা কওঁ মোৰ যেতিয়া মই বেংগলোৰৰ পৰা ঘূৰি আহিলোঁ আমাৰ ঘৰৰ ওচৰতে জাষ্ট কেইদিনমান হৈছেহে যিহেতু তাই মোৰ য়োগা ষ্টুডেণ্ট আছিলে অনলাইন ক্লাছ কৰি আছিলে বেংগলোৰত থাকোঁতেও তাই মোক জানিছিলোঁ যে তাইৰ কিবা অলপ চৰ্দি কাহৰ প্ৰব্লেম আছিল তাই যেতিয়া মোক সেইটো মাতিলে মোক জনালে যে ছাৰ এতিয়া কণ্ডিশ্যনটো বহুত ছিৰিয়াছ আৰু মোক অলৰেডি ছাজেষ্ট কৰিছে মানে ডক্টৰৰ ওচৰত যায় চাইক'লজিকেলি চেকআপ কৰাবৰ কাৰণেও মানে ইমান বেয়া কণ্ডিশ্যনত আহি গৈছিলে তাই যে চাইক'লজিকেল চেকআপৰ কাৰণেও তাইক ৰেফাৰ কৰা হৈছিলে তাই ৰাতি শুব নোৱাৰে গোটেই ৰাতি শুব নোৱাৰে মানে 2-3 বাজি যায় বয়স খুব কম মাত্ৰ 23 বছৰ হৈছেহে বিয়া কৰাইছে গুৱাহাটীতে থাকে এতিয়া কিন্তু তাইৰ মানে লাইফষ্টাইলটো এনেকুৱা হৈ গৈছিল যে গোটেই ৰাতি শুব নোৱাৰে আৰু গোটেই দিনটো দিনৰ টাইমত শুই থাকে যিটো কোনো কাম কৰা নাই তাইৰ কাৰণে এইটো লাইফষ্টাইল বহুত বেয়া হৈ আছিলে তো এনজাইটি ডিপ্ৰেশ্যন গোটেইখিনি আছিল আৰু ডক্টৰে অলৰেডি ছাজেষ্ট কৰিছে যে আপুনি চাইক'লজিকেল চেকআপত যাওক তো তেতিয়া মোৰ বহুত ইনিচিয়েল ডেইজ মানে প্ৰেক্টিছৰ তো মই কিছুমান বেছিক বস্তু কৰি চালোঁ মই এটা ন'টিছ কৰিছিলোঁ যে তাইৰ চৰ্দি আৰু কাহটো অলপ বেছি তো মই ইমান দূৰত যোৱা নাই চাইক'লজিকেল প্ৰব্লেমবিলাক কি আছে নাই টোপনি ইমান দূৰ ভাবা নাই মই ভাবিছোঁ ফাৰ্ষ্ট এইখিনিয়ে কৰি চাওঁ তাইক মই ফাৰ্ষ্ট এটা বস্তু ক'লোঁ যে তুমি ফাৰ্ষ্টতে কেইদিনমান এসপ্তাহৰ কাৰণে অলপ বইল ফুডবিলাক খোৱা কাৰণ আমাৰ যেতিয়া চৰ্দি কাহ হয় তেতিয়া আমাৰ চৰ্দি কাহৰ কাৰণে যিহেতু লাংছটো এফেক্ট হৈ আছে লাংছটোৱে আমাৰ ইণ্টেষ্টাইনটো মানে যিটো আমাৰ নাড়ী হুৰিবিলাক তাত সেইটোৰ এফেক্ট এটা আনে আমাৰ কনষ্টিপেশ্যন হৈ যায় যদি পেটটো আমি খালী কৰিব পাৰোঁ ইণ্টেষ্টাইনৰ পৰা আমাৰ লাংছটো অলপ ৰিলিজ পায় তো যিমান চৰ্দি কাহৰ পেচেণ্ট আছে তেওঁলোকে ফাৰ্ষ্ট আমাক চেষ্টা কৰিব লাগে পেটটো যেন চাফা হয় তো ফাৰ্ষ্ট সেইটো কৰিলে লগতে অলপ একিউপাংচাৰ কৰিলোঁ আৰু অলপ আমি মক্সিবেশ্যন থেৰাপি কৰিলোঁ মক্সিবেশ্যন থেৰাপিটো কি মই ক'ম যিটো একিউপাংচাৰৰ এটা পাৰ্ট মাত্ৰ 7 দিন হৈছে তাই 7 দিনত গোটেইখিনি কফ চৰ্দি ওলায় ক্লিয়াৰ 7 দিনৰ ভিতৰত তাই ক'লে ছাৰ মোৰ এনেকুৱা লাগি আছে যে মোৰ মানে যিমান আগতে 10 বছৰ আগতে মই যেনেকুৱা ফিল কৰিছিলোঁ এতিয়া তেনেকুৱা কোনো প্ৰব্লেম নাই চৰ্দি কাহ ক্লিয়াৰ মোৰ এনজাইটি ডিপ্ৰেশ্যনৰ কোনো প্ৰব্লেম নাই ৰাতি শুব পাৰিছোঁ খুব ধুনীয়া টোপনি আহিছে গোটেইখিনি ক্লিয়াৰ হৈ গ'ল
তাই কিমান মেডিচিন খাইছে হিচাপ নাই মানে এই ঠিক হোৱা নাছিলে। কেইবছৰত কিমান মেডিচিন খাইছে হিচাপ নাই লাষ্টত চাইক'লজিকেল ইছ্যুৰ ফালেও তাই মানে পুছ হৈ গ'ল তো আপুনি ভাবি চাওক যে আমি যেতিয়া মানে প্ৰকৃতিৰ নিয়মবিলাক মানি নচলোঁ আৰু আমি এইটো ভাবিছিলোঁ যে আমাক মেডিচিনে আমাক হেল্প কৰিব পাৰিব তো সেইটো এনাফ নহয় এটা সৰু ছোৱালী মাত্ৰ 23 বছৰৰ ছোৱালী তাই ভাবি আছে বা তাইৰ ওচৰত অপশ্যনো নাছিল যিহেতু তাই বহুত সৰু তাই ভাবিব যে অকল আমি কি অপশ্যন আছে আইদাৰ মেডিচিন খাম নহ'লে আপুনি ধৰক কিবা আয়ুৰ্বেদিক ট্ৰিটমেণ্ট কৰিম নহ'লে হোমিঅ'পেথি তাৰ ওপৰত কি অপশ্যন আছে বেলেগতো একোৱেই অপশ্যন নাই আমাৰ ওচৰত সেইখিনিয়ে কৰাব লাগিব কিন্তু তাই য়োগাটো ষ্টাৰ্ট কৰিছিলে আৰু য়োগাৰ পৰা তাই কিছু বেনিফিট পাইছিলে কিন্তু এতিয়া তাই ভাবিছে আৰু কৰিব লাগিব যিহেতু তাইৰ মোৰ ওপৰত ট্ৰাষ্ট এটা আছিল সেই ট্ৰাষ্টটোৰ কাৰণে তাই মোক সেইখিনি বিলিভ কৰি সেইখিনি কৰিব দিলে আৰু 7 দিনৰ ভিতৰত তাই ক্লিয়াৰ আজিলৈকে তাইৰ সেই প্ৰব্লেমটো ঘূৰি অহা নাই তাই চাফাৰ কৰিছে 2 বছৰৰ পৰা 3 বছৰ এইটো প্ৰব্লেমত 3 বছৰ? 3 বছৰ 2-3 বছৰ মানে টোপনি একদম শেষ হৈ গৈছিলে আচ্ছা তো আপুনি ভাবি চাওক যে আমি কিয় মেডিচিনৰ ফালে আমি এতিয়া যাম য'ত আমি অলপ সাধাৰণ কিছুমান বস্তু কৰি এই ডাঙৰ ডাঙৰ প্ৰব্লেমবিলাক আমি ভাল পাই যাব পাৰোঁ তেতিয়াহ'লে আমি কিয় মেডিচিন খাই আমি চাইক'লজিকেল ইছ্যুৰ ফালে আমি মানে গৈ আছোঁ হয় তো আমি আমাৰ প্ৰকৃতিয়ে আমাক কি কৈছে সেইখিনি যদি আমি কিছু মানিব পাৰোঁ তেতিয়াহ'লে আমি ভাল হৈ থাকিব পাৰিম তাৰ কাৰণে আমাৰ বহুত বেছি মেডিচিন খোৱাৰ দৰকাৰ নপৰিব কিছুমান মানে মেডিচিনৰ ক্ষেত্ৰত আপুনি এইটো ভাবিব পাৰে যে এলোপেথিক মেডিচিনবোৰ ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰত বহুত ইম্পৰ্টেণ্ট হয় আপোনাৰ এক্সিডেণ্ট হৈ গৈছে আপোনাক সাপে কামুৰিছে আপুনিতো হোমিঅ'পেথি বা তেতিয়া আয়ুৰ্বেদিক ডক্টৰছ যাব নোৱাৰে তো তেতিয়া আপুনি এলোপেথিত যাবই লাগিব হয় ৰাইট কিন্তু ধৰক যিবিলাক লাইফষ্টাইল আমি কেনেকৈ খাব লাগে আৰু ধৰক আমাৰ ঘৰত যিবিলাক হাৰ্বছ আছে কিচেনত যিবিলাক হাৰ্বছ ইউজ কৰোঁ তো এইখিনি গোটেইখিনি বস্তুৰ কথা আমাৰ আয়ুৰ্বেদে কয় তো আয়ুৰ্বেদটো অকল মেডিচিন নহয় মানুহে আয়ুৰ্বেদিক যিটো ট্ৰিটমেণ্ট অকল মেডিচিনৰ ট্ৰিটমেণ্ট বুলিয়ে ভাবে কিন্তু আয়ুৰ্বেদত তাৰ বাহিৰেও বহুত কিবা কিবি কৈছে হয় আমাৰ লাইফষ্টাইলটো কেনেকুৱা হ'ব লাগে কেনেকৈ শুব লাগে ক'ত শুব লাগে কিটো ছাইডত শুব লাগে কেতিয়া উঠিব লাগে আৰু বহুত দিনচৰ্যাৰ কথা কয় তো আমি সেইখিনি যদি ফ'ল' কৰোঁ তেতিয়া আমাৰ মেডিচিন খাব দৰকাৰে নপৰে হয় আৰু লাইফষ্টাইলৰ কথা যিহেতু আপুনি সুধি আছে ময়ো মানে জানিব বিচাৰোঁ আৰু অডিয়েঞ্চৰ কাৰণেও ভাল হ'ব লাইফষ্টাইলটো আমাৰ কেনেকুৱা ধৰণৰ হ'ব লাগে কিমান টাইমত উঠিব লাগে কি ল'ব লাগে ভাত কেইবাৰ খাব লাগে চব্জি কিমান পৰিমাণৰ খাব লাগে অকণমান কওকচোন এই বিষয়ে এইটো একদম ফিক্সড এনচাৰ নাই ইয়াৰ কাৰণ মানুহ হিচাপে চবৰে লাইফষ্টাইল বেলেগ হ'বই তো আপুনি তাৰ মাজতো ধৰক আমাৰ যিবিলাক আমি কাম কৰোঁ আজি কিছুমানৰ নাইট শ্বিফ্টত কাম কৰা মানুহ আছে তো সিহঁতক আমি এটা পাৰ্টিকুলাৰ ৰুলত চলাব নোৱাৰোঁ কিন্তু আপুনি ভাবিব লাগিব এনেকৈ যে মই কিছু হ'লেও একফালে যদি মই ক্ষতি কৰি আছোঁ আৰু একফালে মই সেইটো বেলেঞ্চ কৰিব পাৰোঁ কিনা এতিয়া মই যদি ৰাতি ধৰক শুব নোৱাৰোঁ মোৰ কামৰ কাৰণে বা কিবা এটা কাৰণত মই চেষ্টা কৰিম যে মোৰ হেল্থটো ভাল ৰখাৰ কাৰণে মই দিনত কি কৰিব পাৰিম তো দিনত মোৰ এইটো চেষ্টা কৰিব লাগিব যে মই কিছু য়োগা বা মেডিটেশ্যন কৰি নিজৰ বডিটোক ৰিলেক্স কৰোঁ কাৰণ আপুনি শুই পেলাই যিখিনি আপুনি বডিটোক ৰিলেক্স কৰিব পাৰে সেইখিনি ছেইম আপুনি য়োগ নিদ্ৰা বা মেডিটেশ্যনৰ থ্ৰুদিও কৰিব পাৰে তো এনেকৈ বেলেঞ্চ কৰিব জানিব লাগিব খোৱা বোৱাটো তেনেকৈ হ'ব লাগিব যে আপোনাৰ যদি একদম ধৰক দিনে ৰাতি আপুনি নন ভেজ খাই আছে আপোনাৰ কাৰণে প্ৰব্লেমেটিক হ'বই পাৰে যোনেই নহওক তাৰ কাৰণে কিছুমান বেছিক প্ৰব্লেম তাৰ চবৰে প্ৰব্লেম হয় সেই 2-3টা বস্তু মই কৈ দিব পাৰোঁ মানে এক্সেচিভ খোৱা আপুনি জেনেৰেলি প্ৰকৃতিৰ নিয়মতে আপুনি দুবাৰৰ ওপৰত খাবই নালাগে দিনত 2 বাৰ খাব লাগে আৰু আপোনাৰ 2 বাৰ আৰু দিনত 2 বাৰো ধৰক আপুনি যেতিয়া ছানটো চবতকৈ ওপৰত আছে মানে টপত আছে তেতিয়া আমাৰ ভোকটো বহুত বেছি থাকে সেইটো কাৰণে মানে দিনৰ টাইমত দিনৰ খোৱাটো চবতকৈ বেছি ষ্ট্ৰং কিছুমানে কয় ব্ৰেকফাষ্টটো আমাৰ হেভি হ'ব লাগে কিন্তু এটা ভুল কনচেপ্ট ব্ৰেকফাষ্টটো সদায় লাইট হ'ব লাগে ৰাতিৰ খোৱাটো লাইট হ'ব লাগে আপোনাৰ দিনৰ লাঞ্চ টাইমটো দুপৰীয়াটো সেইটো মেইন খাদ্য হ'ব লাগে হেভি বা মেইন খোৱাটো তেতিয়াই হ'ব লাগে তো এবাৰ ফুল মিল আৰু 2টা টাইম হাফ মিল তেনেকৈ যদি চলে তেতিয়াহ'লে আপোনাৰ মেটাবলিজমটো বহুত ভাল থাকে তেতিয়া মেটাবলিজম ডাউন হৈ নাযায় ছেকেণ্ড আপোনাৰ যিবিলাক গেজেটছ বা ধৰক আপোনাৰ লাইটছ বা AC যিবিলাক যিমান ইলেক্ট্ৰনিক্স বস্তু আছে তাৰ পৰা অলপ দূৰত থাকিব চেষ্টা কৰিব লাগিব যদি আপুনি এতিয়া ধৰক আপুনি ধৰক যেনেকুৱা ষ্টুডিঅ'ত আছে গোটেই দিন এইবিলাক বস্তুৰ মাজতে থাকে অলপ সময় উলিয়াই নেচাৰৰ মাজত যাওক নেচাৰত যাই অলপ খালী ভৰিৰে খোজকাঢ়ক যেতিয়া আপুনি ভৰিটো মাটিত লগায় তেতিয়া আমাৰ বহুতখিনি গ্ৰাউণ্ডিং হৈ যায় আৰু যিবিলাক নেগেটিভ এনাৰ্জিছবিলাক বুলি ক'লে অলপ টান সেইটো বস্তু অলপ ধৰিবৰ কাৰণে চবৰে ইজি নহ'ব কিছুমান বস্তু যিটো আমাৰ শৰীৰৰ পৰা ওলাই যোৱা দৰকাৰ সেইটো ধুনীয়াকৈ ওলাই যায় তো এইখিনি কৰি আমি বেলেঞ্চ আমাৰ ভাবিব লাগিব কেনেকৈ আমি বেলেঞ্চ কৰি ৰাখোঁ আমি কাৰণ চব বস্তু মেনেজ কৰা আজিৰ যুগত সম্ভৱ নহয় আৰু মাছ মাংস কিমান মানে সপ্তাহত কেইদিন খাব লাগে মই বেংগলোৰত থাকোঁতে
কিটো লাইফ মানে ডায়েট ফ'ল' কৰি আছিলোঁ কিটো ডায়েট এটা এনেকুৱা ডায়েট য'ত আপুনি বেছিভাগ নন ভেজ মানে 90% ডায়েট আপোনাৰ অকল নন ভেজ তো বিং এ বেংগলী বয় মোৰ সেইটো প্ৰব্লেম নাছিল যে মই ভাবিছিলোঁ পাৰিম কিন্তু আৰু বহুত ছাকচেছো আহিছিল তাৰ পৰা মোৰ ৱেইট ড্ৰাষ্টিকেলি বহুত কমি গৈছিল যিহেতু লগত মই য়োগাও কৰি আছিলোঁ মোৰ বডিত বহুত ধুনীয়া ট্ৰান্সফৰ্মেশ্যন আহিছিল মোৰ দেখাত আৰু য়ং মানে 20 years মান লগা হৈছিল মোক তো কিন্তু কিছুমান আৰু প্ৰব্লেম লগতো আহিছিল যেনেকুৱা কনষ্টিপেশ্যনটো আহিছিল আপুনি যিমান মাছ মাংস বেছি খাব আপুনি একফালৰ পৰা ভাল দেখিব পাৰে বাহিৰৰ পৰা কিন্তু আপোনাৰ যিহেতু আপুনি এটা গৰম দেশত আছে মানে ইণ্ডিয়াটো ট্ৰপিকেল কাণ্ট্ৰিবিলাকৰ ভিতৰত পৰে আমাৰ সেইটো কাৰণে আমি গৰম দেশত যিমান মানে এনেকুৱা বস্তু খাম যিটো আমাৰ হিট ক্ৰিয়েট কৰিব তেতিয়া আমাৰ কনষ্টিপেশ্যন হোৱাটো খাটাং তো মাছ মাংস বেছি খোৱা মানে আপোনাৰ কনষ্টিপেশ্যনৰ ফালে আপোনাৰ এটা সময়লৈকে হয়তো আপোনাৰ এতিয়া য়াং আছে আপুনি মানে ডাইজেষ্ট কৰিব পাৰিছে কিন্তু পিছৰ ফালে আপোনাৰ কনষ্টিপেশ্যন পাইলছ ফিটছলা এইবিলাক হোৱাটো প্ৰব্লেমৰ মানে সম্ভাৱনা আছে হ'বই আৰু খাটাং আপুনি যিমানে যি কৰে কাৰণ ইমান ইজি নহয় আপোনাৰ বডিটো যদি আপুনি ডায়েট কৰা নাই মানে এক্সাৰচাইজ কৰা নাই হয় হয় বা য়োগা কৰা নাই তেতিয়া আপুনি ৰেগুলাৰ নন ভেজ খোৱাটো আপোনাৰ কাৰণে বহুতেই বেয়া কিন্তু এইটো শুনো আকৌ মাছ যদি ডেইলি খাই একো প্ৰব্লেম নাই এনেকুৱা ধৰণৰ শুনো কথাটো কিমান সঁচা মাছটো অলপ বেটাৰ মাংসতকৈ কাৰণ ৰেড মিট হোৱাইট মিটৰ এটা কনচেপ্ট আছে তো হোৱাইট যিটো আমি মানে যিবিলাক চিৰ পৰা পাওঁ চি ফুড হয় চি ফুডবিলাক আমাৰ কাৰণে অলপ বেটাৰ কম্পেৰেটিভলি ৰেড মিট তো খাব পাৰোঁ কিন্তু মই ভাবোঁ যে আপুনি ষ্টিল প্লাণ্ট বেছড মানে গছৰ পৰা অহা যিবিলাক খাদ্য হয়, শাক, সেইটো চুজ কৰিলে আমাৰ বহুতখিনি বস্তু তাত কাভাৰ আপ হৈও যায় এতিয়া কিছুমানে কয় যে B12টো আমি মানে প্লাণ্ট মানে নাপাওঁ বুলি কিন্তু এইটো পচিবল কাৰণ আমি য'ৰ পৰা B12 পাই আছোঁ যেনেকুৱা মাছ মাংস বা গাখীৰ সেইটো ক'ৰ পৰা আহিছে এটা গৰুৰ পৰা আহি আছে বা চিকেনৰ পৰা আহিছে সিহঁতেতো মাছ মাংস নাখায় সিহঁতে মাছ মাংস খায় জানো গৰুৱে একদম সিহঁতেতো ভেজিটেৰিয়ান খাই আছে ন তো সিহঁতে যদি খাই পেলাই B12টো আমাক দিব পাৰিছে তো সিহঁতে যিটো খায় মানে ৰ ফুড আপুনি যদি মানে কেঁচা বস্তু দিনত এবাৰ খায় হয়তো আপুনি অলপ চালাড খাব পাৰে নহ'লে ফ্ৰুটছ নহ'লে বুট মুগ নাৰিকল যিকোনো কেঁচা বস্তু অলপ দিনত এবাৰ খোৱাটো আপোনাৰ কাৰণে B12ৰ ডেফিচিয়েঞ্চি নহ'ব এতিয়া মই এনেকুৱা দেখি আছোঁ যোনে মাছ মাংস খায় জেনেৰেলি আমি এটা প্ৰব্লেম আছে ফ্ৰ'জেন শ্বল্ডাৰ বুলি য'ত মানুহে হাতটো এনেকৈ উঠাব নোৱাৰা হৈ যায় আচ্ছা এই ফ্ৰ'জেন শ্বল্ডাৰ এটা বহুত কমন হৈছে যিটো বেচিকলি আমি জানো যে B12ৰ নাৰ্ভৰ লগত ৰিলেটেড এটা প্ৰব্লেম সেই প্ৰব্লেমটো যেতিয়া হ'ব তেতিয়া আপুনি হাতটো কোনোভাৱেই মুভমেণ্ট কৰিব নোৱাৰা হৈ যায় বহুত এক্সট্ৰিম পেইন এটা হয় B12ৰ ডেফিচিয়েঞ্চিত হয় B12টো কিয় কমি যায় যেতিয়া আমি ডায়েবেটিক মেডিচিনবিলাক খাওঁ গেছৰ মেডিচিন বেছি খাওঁ বা যিকোনো মেডিচিন যদি আমি বেছি খাই থাকোঁ তেতিয়াহ'লে B12ৰ ডেফিচিয়েঞ্চি হয় কিন্তু মই এনেকুৱাও দেখিছোঁ যোনে মাছ মাংস নাখায় যিবিলাক ধৰক আমাৰ মাৰোৱাৰী সমাজৰ মানুহ আছে বেছিভাগৰে ফ্ৰ'জেন শ্বল্ডাৰ বিকজ সিহঁতে মাছ মাংস নাখায় তো সিহঁতৰ হয় যিবিলাকে বেছি মেডিচিন খাই আছে যিকোনো প্ৰকাৰৰ সিহঁতৰ হয় কিন্তু কিছুমান ক্ষেত্ৰত এনেকুৱাও দেখিছোঁ যোনে মাছ মাংস খাই আছে মেডিচিন নাখায় তেওঁলোকৰ হয় কাৰণ B12টো তেওঁলোকে পোৱা নাই যিকোনো প্ৰকাৰে মাছ মাংস খায়ো পোৱা নাই কাৰণ ডাইজেষ্ট কৰিব পৰা নাই মই কিবা এটা খাইছোঁ সেইটো ডাইজেষ্ট কৰিব পাৰিব লাগিব যদি ডাইজেশ্যনে হোৱা নাই মই সেইটো বস্তু মোৰ গাত কেনেকৈ লাগিব এতিয়া আমি কেলছিয়াম খাই থাকোঁ চবে কেলছিয়াম কিন্তু কেলছিয়ামটো খালেই জানো হ'ব সেইটো ডাইজেষ্ট কৰিব পাৰিব লাগিব সেইটো বহুতে নাভাবে যে আমি বস্তুটো ডাইজেষ্ট কৰিব পাৰিব লাগিব যিকোনো বস্তু যেতিয়া আমি বাহিৰৰ পৰা খাই আছোঁ সেইটো আমাৰ মানে ডাইজেষ্ট কৰি ভিতৰত যাব পাৰিব লাগিব ব্লাডে এবজৰ্ব কৰিব পাৰিব লাগিব সেইটো নোহোৱা কাৰণে আমি বাহিৰৰ পৰা যিমানেই ছাপৰ্ট লৈ আছোঁ এতিয়া কেলছিয়ামৰ অলপ খালোঁ কেইদিনমান পিছত আৰু হাই পাৱাৰ লাগিল তেনেকৈ বাঢ়ি গৈ থাকিব আপোনাৰ নীডটো কমি নাযায় আপুনি নীড কমাবৰ কাৰণে আপোনাৰ মেটাবলিক যিটো ডাইজেশ্যন পাৱাৰ সেইটো আপুনি ইম্প্ৰুভ কৰিব লাগিব সেইটো কেনেকৈ ইম্প্ৰুভ কৰিব পাৰি ফাষ্টিং কৰি য়োগা কৰি অলপ এক্সাৰচাইজ কৰি বাছ আৰু ইয়াৰ ওপৰত আৰু কোনো বস্তু দৰকাৰ নাই জেনেৰেলি আৰু কোনো বস্তু দৰকাৰ নাই জেনেৰেলি ইয়াত আৰু কোনো বস্তু দৰকাৰ নপৰে যদি আপুনি দুটা বস্তু মেনেজ কৰি আছে আৰু বেলেগ বস্তু দৰকাৰ নপৰে যদি আপুনি এইখিনি কৰাৰ পিছতো কেতিয়াবা এনেকুৱা হ'ব যে কিছুমান বেছিক প্ৰব্লেমছ আপোনাৰ আহিব নেক্সট বেছিক প্ৰব্লেমবিলাক কেনেকৈ আহে সেইবিলাক হ'ল ৱেডাৰ চেঞ্জৰ লগত ৰিলেটেড এতিয়া মই ধৰক বহুত ফিট জেনেৰেলি মই মানুহ বহুত কাৰণ মই টাইমত শুওঁ টাইমত খাওঁ
এক্সাৰচাইজ ডেইলি কৰি আছোঁ, য়োগা কৰি আছোঁ, স্ৱাৰ য়োগা কৰি আছোঁ, বহুত ধৰণৰ ডিপাৰ প্ৰেক্টিছ কৰি আছোঁ। তো মোৰ যিকোনো প্ৰব্লেম হোৱাটো সহজ নহয় মোৰ কাৰণে। মানে মোক মানুহে কয় যে মানে মোক জোকাইছিলে মোৰ ফ্ৰেণ্ডছবিলাকে যে ক'ভিড যদি মোৰ শৰীৰত আহে, ক'ভিড মানে সেই বেক্টেৰিয়াটো মৰি যাব চাগে, মানে মোৰ গাত যদি আহি যায়। মানে সিহঁতে তেনেকৈ ভাবিছিল, জোকাইছিলে। সেইটো টাইমত পূৰা ইণ্ডিয়াত মই ঘূৰি আছিলোঁ। যিটো টাইমত ক'ভিড হৈছিলে মই পূৰা ঋষিকেশ গ'লোঁ, দিল্লী গ'লোঁ। তো সেইটো কিয় হয়? তো আপোনাৰ যদি আপুনি এনেকুৱা শৰীৰটো বনাই লয়, তেতিয়াহ'লে আপোনাৰ এইবিলাক প্ৰব্লেম হোৱাটো পচিবলেই নহয়, মানে পটককৈ এটেক কৰিব নোৱাৰে ভাইৰাছে। নোৱাৰে। আৰু এটা কথা সোধোনে? আৰু মানে কি, মই সুধি গৈ আছোঁ মানে জানিব মন গৈছে। আৰু মানে কি হয়, মানুহে, মই বিশেষকৈ মই নিজে ক্ষীণ, মোৰ এনেকুৱা লাগে যে মই শকত হ'বলৈ বহুত খাদ্য খাওঁ, শকত হ'ম, কিন্তু শকত হোৱাটো জানো বহুত ভাল জানো নে? এটা লিমিটত থাকিব লাগে। আপুনি মানে ৱেইটটো মোৰ মতে বহুত বেছি মেটাৰ নকৰে। যদি আপুনি এনাৰ্জেটিক ফিল কৰি আছে, আপুনি যদি ভাল টোপনি আহি আছে, এনাৰ্জেটিক আৰু ষ্ট্ৰং, মানে এনাৰ্জেটিক হ'ব লাগিব, ষ্ট্ৰং হ'ব। আপুনি কিবা এটা ডাঙৰ বুলি ক'লে যদি আপোনাৰ গাটো বিষাই যায়, তেতিয়া প্ৰব্লেম। তো ৱেইটটো মেটাৰ বহুত বেছি মেটাৰ নকৰে। মানে আউটাৰ লুকছটোক আমি বহুত প্ৰিফাৰেঞ্চ দিয়া হৈছোঁ আজিৰ টাইমত, বৰ্তমান সময়ত বহুত। আৰু বহুত ইউটিউবাৰ বহুতেই কৈছে যে ইমান বেছি যে ইয়াৰ ওপৰত মানুহে লাখ লাখ টকা স্পেণ্ড কৰিব ৰেডি আছে, কিন্তু ইণ্টাৰনেল হেল্থৰ ক্ষেত্ৰত আমি স্পেণ্ড কৰিব নিবিচাৰোঁ। আমাৰ মানে মানসিক হওক আৰু ভিতৰৰ শাৰীৰিক হওক, সেইটোৰ ওপৰত আমি স্পেণ্ড কৰোঁ। কিন্তু বাহিৰৰ যিটো মানে বিউটি, সেইটোৰ ওপৰত আমি মানে ক্ৰেজি, কাৰণ মানুহে অকল ধুনীয়া দেখিব বিচাৰে ৰিলছবিলাকত। তো সেইটো টান, সেইটো কাৰণে মই ভাবোঁ। আৰু এটা সুধিম দেই, এই আৰু এইটো শুনিছোঁ মই 25 বছৰৰ ওপৰ হ'লেনো গাখীৰ খাব নালাগে, মানে ভালকৈ ডাইজেশ্যন নহয়, মানে হয়নে কথাটো? এইটো সঁচা। আপুনি যদি আয়ুৰ্বেদৰ টেক্সটবিলাকো চাই, গাখীৰটোক আমি এটা মেডিচিন বুলি ভাবি কিছুমান ক্ষেত্ৰত আমি পাৰ্টিকুলাৰ বেমাৰৰ ক্ষেত্ৰত আমি দিওঁ। তো গাখীৰটো যদি আপুনি ধৰক ঘিৰ লগত মিলাই খায়, তাৰ এটা পাৰ্টিকুলাৰ মানে বেনিফিট পোৱা যায়, আপোনাৰ কনষ্টিপেশ্যন ভাল হয়। যদি আপুনি বহুত পেইন আছে গাত, আপুনি হালধি মিলাই খাব পাৰে। আৰু আমি বহুত দেখিছোঁ হালধি আৰু গাখীৰ মিলাই খালে মানে আপুনি বহুতখিনি পেইন ৰিলিফ হৈ যায়। কিন্তু আপুনি যদি ডেইলি খাই আছে, তেতিয়া আপোনাৰ প্ৰব্লেম। তো আমি কেনেকৈ বুজিম যে প্ৰব্লেম? এতিয়া আমি দেখা পাইছোঁ যিবিলাক দেশত মানুহে গাখীৰ নাখায়, তেনেকুৱা এটা বহুত ধুনীয়া কাণ্ট্ৰি জাপানত মানুহে গাখীৰ নাখায়। তো সিহঁতে ছয়া মিল্ক বা ছয়া প্ৰডাক্টছবিলাক বেছিকৈ খায়। তো সিহঁতৰ তাত সেইকাৰণে হাড়ৰ ৰিলেটেড প্ৰব্লেম বহুতেই কম, আৰু বহুত বছৰ তেওঁলোকে 100 বছৰৰ ওপৰত বাচি আছে। তো সেইকাৰণে মই মানুহক এইটো নকওঁ যে আপুনি মানে যিকোনো বস্তু আমি যদি ৰুল বনাই দিওঁ, সেইটো ৰুলটো বহুত বেয়া। আমি এটা কমন ৰুল চবৰ কাৰণে বনাই দিব নোৱাৰোঁ। আপোনালোকে কি কৰিব পাৰে, এটা শ্বৰ্ট পিৰিয়ডৰ কাৰণে, যদি আপোনাৰ হেল্থ প্ৰব্লেম আছে, কনষ্টিপেশ্যন আছে, চৰ্দি কাহ আছে, আপোনাৰ বিষ আছে, এলাৰ্জি আছে, ঠিক আছে, আপোনাৰ এজমেটিক কণ্ডিশ্যনছ আছে, যিকোনো অটো ইমিউন ডিছঅৰ্ডাৰ আছে, আপুনি কেইদিনমানৰ কাৰণে, 3 মাহ 4 মাহৰ কাৰণে মিল্ক, গাখীৰৰ ৰিলেটেড যিকোনো বস্তু, গাখীৰ হওক, গাখীৰৰ চাহ, গাখীৰ এৰিব পাৰিব, গাখীৰৰ চাহটো এৰিব নোৱাৰে বহুত মানুহে, গাখীৰটো সেইটো লাগিবই। দৈটো আমাৰ বহুত মানে দৰকাৰী যেন লাগে, কিন্তু আপোনাক এৰিব লাগিব। দৈ হওক, মিঠাইবিলাক হওক, দৈ এৰিব লাগিব। দৈটো কি হয়? মানে মিল্ক ৰিলেটেড যিকোনো বস্তু। চ' গাখীৰ যেতিয়া আমি প্ৰচেছ কৰোঁ, তাক বিভিন্ন মানে গাখীৰ আৰু দৈৰ মাজত এটা ডিফাৰেঞ্চ আছে, কিন্তু সেইটো ষ্টিল আমাৰ কাৰণে ইমান মানে বহুত বেছি ভাল নহয়। আপুনি এৰি পেলাই চাব লাগিব কেইদিনমানৰ কাৰণে। যদি আপোনাক শ্বুট কৰে, আপুনি ইমিডিয়েটলি এটা ৰিজাল্ট পাই যাব। আপোনাৰ মানে ডাইজেষ্টিভ হেল্থ হওক আৰু আপোনাৰ যিবিলাক বেমাৰবিলাক আছে, বহুত সোনকালে ভাল হয়। যদি আছে 3 মাহৰ কাৰণে ট্ৰাই কৰি চাব পাৰে, কিন্তু এইটো কমন ৰুল নহয়। আৰু স্পেচিয়েলি আৰু এটা কনচেপ্ট মই আপোনাক ক'ব পাৰিম, চাওক, যদি মিল্কৰ কাৰণে আমি যিটো মানে ইনজেকশ্যনছ বা যিবিলাক খোৱা দি আছোঁ, কিহৰ কাৰণে দি আছোঁ? যাতে সিহঁতে মানে সোনকালে ডাঙৰ হয় আৰু বেছিকৈ মিল্ক প্ৰডাকশ্যন কৰিব পাৰে। এতিয়া সেইটো গাখীৰে যদি আমি এটা সৰু বাচ্চাক দি আছোঁ, এটা সৰু ছোৱালী, আজিকালি আপুনি জানে যে ছোৱালীবিলাকে য'ত আগতে 12-13 বছৰ 15 বছৰত মেনষ্ট্ৰুৱেশ্যন হৈছিল, এতিয়া 7-8 বছৰতে হোৱা ষ্টাৰ্ট হৈছে। কিয়? ফাষ্ট হৈ গৈছে। ইভেন মানে মেনষ্ট্ৰুৱেশ্যন ষ্টপ হোৱাৰ এজটো আগতে 50+ আছিলে, এতিয়া 35-40তে সেইটো বন্ধ হৈ যায়। তো কিয় হৈ আছে? কাৰণ আমি সোনকালে গ্ৰ' হৈ আছোঁ। চ' আমি এনেকুৱা বস্তু যিবিলাক নন ভেজবিলাক ফাৰ্মত হোৱা, যদি এনেকুৱা বস্তু ইউজ হৈ আছে, তেতিয়াহ'লে সেইবিলাক খালে আমাৰো আমাৰ গ্ৰ'থটো ফাষ্ট হৈ যাব, এইজিংটো ফাষ্ট হৈ যাব। তো সেইটো আপোনাৰ যিমান এজ বাঢ়িব,
সিমান আপোনাৰ গাত বিষ বাঢ়িব এতিয়া ধৰি লওক মেডিচিন যদি বেয়া চৰকাৰে মেডিকেল কলেজ হস্পিটেল খুলি আছে কিয় কৰি আছে আৰু আপোনালোকক প্ৰমোট কৰে নে পিছে নকৰে কিয় বা কৰা যদি কৰা নাই কিয় এইটো এগেইন এইটোতো গভৰ্ণমেণ্টক সুধিব লাগিব যে আমি কিয় মানে অল্টাৰনেটিভ মেডিচিনত ইণ্ডিয়াত ইমান প্ৰমোট নকৰে যদিও ৰিচেণ্টলি দেখা পাইছোঁ য়োগাক বহুত প্ৰমোট কৰি আছে গভৰ্ণমেণ্টে কিন্তু অল্টাৰনেটিভ মেডিচিন যিবিলাক আছে যেনেকুৱা হোমিঅ'পেথি হওক আয়ুৰ্বেদিক হওক সিদ্ধা মেডিচিন হওক বা একুপাঞ্চাৰ হওক গোটেইখিনিক এটা আয়ুষ মন্ত্ৰালয়ৰ ভিতৰত আনিছে আৰু কিছু প্ৰচেষ্টা কৰিছে কিন্তু মই আপোনাক আকৌ মেডিকেল কলেজ বুলি যিহেতু ক'লে মোৰ এটা ষ্টৰি এটা মনত আহি আছে জাষ্ট কেইদিনমান আগতে এজন দাদা আহিছিলে তেওঁ মোক ক'লে যে আহিয়ে মানে তেওঁ উশাহ নিশাহ ল'বই কষ্ট পাইছিলে এনেকৈ কথা পাতি আছিলে যে মই মানে 3-4 বছৰ হ'ল যে মই মানে ড্ৰাই কফ উশাহ নিশাহ ল'ব পৰা নাই আৰু ড্ৰাই কফ নাকটো বন্ধ হৈ থাকে আৰু অলৰেডি 25 লাখ ৰুপিজ খৰচা কৰিছে যিমান ওচৰে পাজৰে মেডিকেল কলেজবিলাক আছে ইভেন প্ৰাইভেটতো মানে এনেকুৱা কোনো জেগা নাই য'ত তেওঁ যোৱা নাই 25 লাখ ৰুপিজ ড্ৰাই কফটো ভাল হোৱা নাই আমি 2 দিন ট্ৰিটমেণ্ট দিলোঁ ট্ৰিটমেণ্টটো একুপাঞ্চাৰৰ আৰু এটা থেৰাপি আছে যিটোক আমি মক্সিবেশ্যন থেৰাপি বুলি কওঁ মক্সিবেশ্যন মানে কি বুজাই দিব সেইটোৱে তো মক্সিবেশ্যন থেৰাপিত এটা হাৰ্ব যিটো বাহিৰৰ পৰা আমি আনো চাইনাৰ পৰা আৰু জাপানতো হয় যিটোক মুগৱৰ্ড বুলি কয় যে মুগৱৰ্ডটো এটা হাৰ্ব যিটো চাইনাৰ পৰা আমি আনো তাক আমি শুকাই মানে অলপ ডেন্স কৰি তাক আমি কিছুমান ৰোল বনাওঁ এই ৰোলটো আপুনি চাব তেনেকুৱা এটা ৰোল বনাই লওঁ তো এই হাৰ্বটো বহুত মানে আপোনাৰ মানে পাৱাৰফুল হাৰ্ব বুলি কয় যিটো বহুত ভাঙৰ নিচিনা চেণ্ট কৰে আপুনি অলপ মানে স্মেলটো লৈ চাব আৰু ধুনীয়া ইয়াৰ কোনো এডিক্টিভ প্ৰপাৰ্টি নাই মানে এডিকশ্যনেল কোনো মানে চিমটম নাই কিন্তু ইয়াৰ হিলিং প্ৰপাৰ্টি আছে তো এইটো বস্তু বহুত আগৰ পৰাই হাজাৰ বছৰ ধৰি চাইনাত জাপানত এইটো ইউজ কৰি আছে তো ইয়াক বাৰ্ণ কৰিলে যিটো ভাপটো ওলাব সেইটো পাৰ্টিকুলাৰ কিছুমান পইণ্টত ইয়াত মূৰত আমি যেতিয়া দিওঁ তেতিয়া বহুত সোনকালে আমাৰ কফবোৰ ওলাই যায় কফবিলাক আমাৰ কিছুমানটো উশাহ ল'বলৈ দিগদাৰ হৈ যাব আপুনি কৈছিলে ইতিমধ্যে তো সেই যেতিয়া আমি দিওঁ সেইটো বহুত সোনকালে এইটো ওলাই যায় কফবিলাক তো মাত্ৰ 2 দিন আমি ট্ৰিটমেণ্ট দিছোঁ 2 দিনৰ ট্ৰিটমেণ্টত তেওঁ ছাৰ কৈছে মই ইমান কফ ওলাইছে মই জীৱনতো মই দেখা নাই যে ইমান কফ মোৰ ভিতৰত মানে তেওঁ ক্ষীণমিন মানুহ আছিলে কিন্তু তেওঁ হয়তো ইমানমান চব জমা কৰি আছিল আৰু 2 দিনতে তেওঁ ওলাই ইমান প্ৰব্লেম হৈ আছিলে তো 2 দিনতে তেওঁৰ সেইটো প্ৰব্লেম ভাল হৈ গ'ল লাকিলি কিছুমান ক্ষেত্ৰত নহ'ব পাৰে তেওঁক মই কৈছিলোঁ গাখীৰ আৰু আটা ময়দাৰ বস্তুবিলাক আপুনি নাখাব তেওঁ বহুত ৰিলিজিয়াছলি ফ'ল' কৰিলে প্ৰথমৰ পৰাই বহুতে মানে নোৱাৰে কিন্তু কিছুমান ক্ষেত্ৰত আমি দেখোঁ এই দুটা বস্তু আপুনি যেতিয়া ভাল কৰিব এই প্ৰথম ছোৱালীজনীৰ কথা কৈছিলোঁ তাইও এই গাখীৰ আৰু আটা ময়দাৰ বস্তুখিনি তেওঁলোকে এৰিছিলে এৰাৰ কাৰণে বহুত সোনকালে ৰিজাল্ট পাই গ'ল এতিয়া কিছুমানে ছাৰ ভাত খোৱাৰ পিছত অলপ খাবই লাগে চাহটো নাখালে নহয় তামোলটো নাখালে নহয় তেনেকৈ কয় এতিয়া মই অলপ টান পাওঁ কিন্তু যদি আপুনি এইখিনি এৰিব পাৰে এটা এক্সপেৰিমেণ্ট হিচাপে কেইদিনমান আপুনি কৰি চাব পাৰে কৰি চালে আপুনি গম পাব যে কিমান সোনকালে আপোনাৰ মানে বডিটো হিল কৰিব পাৰে নিজকে নিজে যিকোনো বস্তু একুপাঞ্চাৰ হওক এই বস্তুটো হওক আৰু যিকোনো থেৰাপি আপোনাক এটা সময়লৈকে হেল্প কৰিব পাৰিব যেতিয়ালৈকে আপুনি নিজৰ বডিটোক আপুনি ষ্ট্ৰং নবনায় বাহিৰৰ বস্তুৱে আপোনাক লাইফ টাইম ছাপোৰ্ট দিব নোৱাৰে তো আমি বাহিৰৰ বস্তুৰ ছাপোৰ্টটোক ছেকেণ্ডেৰী হিচাপে ইউজ কৰিব লাগে সদায় আমি নিজকে কেনেকৈ ষ্ট্ৰং বনাব পাৰোঁ সেইটো আমি আগতে চিন্তা কৰিব লাগে হয় আৰু একুপাঞ্চাৰ মানে কি আপুনি অলপ ভালকৈ বুজাই দিয়ক থেৰাপিটো কি আচলতে মানুহেতো বুজিবলৈ দিগদাৰ হ'ব আপুনি বহলাই বুজাই দিয়ক চ' একুপাঞ্চাৰ ট্ৰিটমেণ্টটোত আমি শৰীৰৰ বিভিন্ন জেগাত মানে মূৰৰ পৰা তললৈকে আমি কিছুমান নাৰ্ভ বিচাৰি পাইছোঁ যিবিলাক মানে কানেক্ট কৰে আমাৰ বিভিন্ন অৰ্গেনছবিলাক এতিয়া ধৰক আপোনাৰ এটা আমাৰ যিটো ষ্টামাকৰ যিটো নাৰ্ভ সেইটো আমাৰ চকুৰ ইয়াৰ পৰা ষ্টাৰ্ট হয় আৰু ভৰিৰ ছেকেণ্ড আঙুলিলৈকে যায় তো এইটো কোনো ফিজিকেল বস্তু নহয় তাক আমি মানে কোনো মাইক্ৰস্কোপ দিও আমি তাক বিচাৰি নাপাওঁ কিন্তু আমি তাক কিছুমান টেষ্টৰ জৰিয়তে আমি পইণ্টবিলাক আমি বিচাৰি পাওঁ যে এইটোৰ লগত এইটো কানেকশ্যন আছে তো ইয়াত যদি মই মানে ট্ৰিটমেণ্ট দিওঁ তেতিয়াহ'লে সেই ট্ৰিটমেণ্টটো মোৰ ষ্টামাকতো কাম কৰিব মোৰ আঁঠুতো কাম কৰিব কাৰণ এই নাৰ্ভটো মোৰ ইয়াৰ পৰা ধুনীয়াকৈ ষ্টামাক হৈ আঁঠু দি এতিয়া আঁঠুৰ যদি আপোনাৰ ধৰক বিষ আছে ইয়াত যদি আপুনি ধুনীয়াকৈ ৰোল কৰি থাকে ইয়াৰ পৰা আপোনাৰ আঁঠু বিষ ভাল হৈ যাব পাৰে চকুৰ পৰা কাৰণ এইটো এটা পাৰ্টিকুলাৰ নাৰ্ভ এনেকুৱা আমাৰ একুপাঞ্চাৰত 14টা নাৰ্ভ আছে
বা চেনেল বুলি কওঁ সেই চেনেলবিলাকৰ কিছুমান ফাণ্ডামেণ্টেলছ আছে যে এইটো পইণ্টত কাম কৰিলে এনেকুৱা ৰিজাল্ট দিব এইটো পইণ্টত কাম কৰিলে এনেকুৱা ৰিজাল্ট দিব তো আমি সেইটোৱে ষ্টাডি কৰিব লাগে বহুত বছৰ কাৰণ বহুত কমপ্লেক্স এই নেটৱৰ্কটো তো এতিয়া ধৰক ষ্টামাকৰ এটা চেনেল আছে লাংছৰ এটা চেনেল আছে যিবিলাক আমাৰ মেইন অৰ্গেন সেই অৰ্গেনবিলাকৰ এটা পাৰ্টিকুলাৰ মানে নাৰ্ভ থাকে সেই নাৰ্ভ এতিয়া ধৰক লাংছৰ যিটো চেনেল সেইটো আমাৰ থাম্বৰ পৰা ষ্টাৰ্ট হয় তো আমি লাংছ ৰিলেটেড যিবিলাক প্ৰব্লেম ধৰক মোৰ চৰ্দি কাহ হৈছে জ্বৰ হৈছে মোৰ ইয়াত এটা নিডল যদি মই লগাই দিওঁ সেইটো মানে এটা ফিলচফি যে মই এইটো আৰু এইটো পইণ্ট কিয় চুজ কৰিলোঁ সেইটো এটা ফিলচফি তো এইটো পইণ্ট চিলেকশ্যন কৰাৰ লগে যদি মই ভালকৈ ডিডলিংটো কৰোঁ তেতিয়া মোৰ ইমিডিয়েটলি লাং মোৰ যিটো অৰ্গেন সেইটো মোৰ ষ্ট্ৰং হৈ যায় আৰু মোৰ ৰিলিজটো বহুত সোনকালে হৈ যায় ফাৰ্ষ্ট ইমিডিয়েট মানে কাম কৰে কিছুমানেতো চৰ্দি হোৱাৰ লগে লগে মেডিচিনে খাই দিয়ে মেডিচিনে খাব তো চৰ্দি আকৌ এই টপিকটো যিহেতু বাৰে বাৰে আহিছে চৰ্দি হ'লে আমি যদি মেডিচিন খাওঁ মেডিচিনৰ কামটো হ'ল আপোনাৰ যিটো বেক্টেৰিয়াছবিলাক সেইবিলাক মাৰি দিয়া কিন্তু আপুনি যেতিয়া মেডিচিনটো খাব অকল বেয়া বেক্টেৰিয়া নমৰে ভাল বেক্টেৰিয়াবিলাকো মৰিব যিবিলাক বহুত ইম্পৰ্টেণ্ট আপোনাৰ শৰীৰটো আমি এটা ষ্টাডি গম পাইছোঁ যে 70% আমাৰ শৰীৰত গাত পেটত বাহিৰৰ বেক্টেৰিয়াবিলাক বেছি ভাল বেক্টেৰিয়াবিলাক বেছি তো আমাৰ গাত কম বেক্টেৰিয়া বেছি তো আমি এই বেক্টেৰিয়াবিলাকো যদি মাৰি দিওঁ তেতিয়াহ'লে আমাৰ ডাইজেশ্যনটো কমি যাব আমাৰ অটো ইমিউন যিবিলাক ডিছঅৰ্ডাৰ মানে ধৰক হাঁপানি হোৱা বগা ছাল হোৱা যিবিলাক বগা সেইবিলাক হোৱা আৰ্থৰাইটিছ হোৱা এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক হয় তো আপোনাৰ পেটৰ পৰা শৰীৰৰ বিভিন্ন প্ৰব্লেমবিলাক এনেকুৱা কানেক্টেড তো একিউপাংচাৰত আমি এইবিলাক বস্তু চাওঁ যে আমি যিটো বডিৰ যিটো হিলিং পাৱাৰ সেইটোক আমি ঠিক কৰি আছোঁ বডিয়ে যাতে নিজকে নিজে হিল কৰিব পাৰে এতিয়া ধৰক আঁঠুত আপোনাৰ কিবা এটা ফ্ৰেকচাৰ হৈছে বা লিগামেণ্ট এটা ভাঙিছে তো আমি আঁঠুক ট্ৰিটমেণ্ট দি নাথাকোঁ আমি ইয়াৰ লগত জড়িত যিবিলাক চেনেল আছে যিবিলাক নাৰ্ভ আছে সেই নাৰ্ভবিলাকত আমি ট্ৰিটমেণ্ট দিম সেই নাৰ্ভবিলাকক ষ্ট্ৰং কৰিম তেতিয়া এইটো অট'মেটিকলি ৰিপেয়াৰ হ'ব সেইটো কনচেপ্টত আমি কাম কৰি থাকোঁ তো আমি ডাইৰেক্টলি যিটো প্ৰব্লেম সেই প্ৰব্লেমটোত খুচৰি নাথাকোঁ এতিয়া আপুনি এতিয়া ধৰক আপোনাৰ লিগামেণ্ট টিয়াৰ হৈছে অপাৰেশ্যন হ'ব নহ'লে কেলছিয়াম খাব কাম কৰিব নকৰিব ডাউটফুল কিন্তু চেনেলত যেতিয়া আমি কাম কৰোঁ অট'মেটিকলি বডি হিল কৰাটো এইটো খাটাং হ'বই যিটো নহয় তেতিয়াহ'লে আমি তেওঁৰ লাইফষ্টাইলটো ভাল কৰিব লাগিব খোৱা বোৱা ভাল কৰিব লাগিব টোপনিটো ভাল কৰিব লাগিব যিটো এতিয়া কৰি থাকোঁ তেতিয়া আমাৰ বডিৰ হিলিংটো আৰু ফাষ্ট হৈ যায় কেতিয়াবা এনেকুৱা পেচেণ্টটো হয়তো আপুনিও পাইছে বা শুনিছোঁ মানে মেডিচিন নিদিলে মানে তেওঁলোকৰ মানে ভাল নালাগে সোধে মানে মেডিচিন নাই নেকি এনেকুৱা আপুনিও পাইছেনে এনেকুৱা এক্সপিৰিয়েঞ্চ হৈছেনে আপোনাৰ লগত মই আপোনাক আকৌ এটা পুৰণা ষ্টৰিয়ে বহুত মনত আহে মোৰ বহুত হাঁহি উঠে এনেকুৱা যেতিয়া আহিছিলোঁ ঘূৰি বেংগলোৰৰ পৰা জাষ্ট কেইদিনমান হৈছেহে আমি সৰু থাকোঁতে যেতিয়া বেংগলোৰত বহুত বছৰে হ'ল 15-20 বছৰ আগৰ কথা তো আমাৰ লগৰবোৰৰ লগত ইয়াত পাৰ্টিকুলাৰ এটা জেগা আছে তাত আমি চানা খাব যাওঁ এই চানা ডাল বুট 12 ভাজি এইটো মোৰো ফেভৰেট আছিল দাদা এজন আছে তাৰ লগত গৈছিলোঁ তো ঘূৰি আহিলোঁ ফাৰ্ষ্ট তাত যাওঁ চবে অলপ ফূৰ্তি কৰোঁ তো দাদাই মোক দেখিলে মই 15-20 বছৰৰ পিছতো দেখাত ছেম তো মোক চিনিব তেওঁ টান পোৱা নাই ফাৰ্ষ্টতে কৈছে যে দেখাত তুমি ইমান বছৰৰ পিছত দেখাত ছেম লাগি আছা তো তেওঁ মোক লাহে লাহে সোধা আৰম্ভ কৰিলে কি হ'ল ইমান ঘূৰি আহিলা কি কৰি আছা তো মই ফাৰ্ষ্টতে ক'লোঁ দাদা মানে মই এতিয়া এটা ক্লিনিক খুলিম বা চেণ্টাৰ এখন খুলিম য'ত মানুহক মানে মেডিচিন নোহোৱাকৈ ভাল কৰিম চেষ্টা এটা কৰিম মেডিচিন নোহোৱাকৈ ভাল কৰিম তুমি কি মানে কি ঝাৰফুক শিকি আহিছা নেকি মানে যদি মেডিচিন নোহোৱাকৈ ভাল হ'ব ফাৰ্ষ্ট মানুহে ভাবে কি ঝাৰফুক কৰি আছে নেকি তো মেডিচিনৰ যিটো মানে আইডিয়াটো সিমান ষ্ট্ৰং হৈ গৈছে মানুহৰ মনত যে সেইটো ওলাবৰ কাৰণে বহুত টান যে ইয়াৰ বাহিৰেও যে কিবা আছে বেমাৰ মানে মেডিচিন বেমাৰ মানে মেডিচিন নহয় সেই বস্তুটো আমি একদম ক্লিয়াৰ হ'ব লাগিব বেমাৰ মানে মেডিচিন নহয় বেমাৰ মানে আপোনাৰ হেল্থক আপুনি ভাল কৰিব জানিব লাগিব ক'ৰ পৰা হৈ আছে কেনেকৈ হৈ আছে এইটো এটা কনচেপ্ট আমি শৰীৰক জানিব শৰীৰ চৰ্চা বুলি যিটো কয় আগতে ৱৰ্ডটো বহুত মানে কোৱা হৈছিল শৰীৰ চৰ্চা থাকিব লাগিব যিটো আমাৰ মানে ষ্টাডিজৰ পৰা আমাৰ এডুকেশ্যনৰ পৰা বহুত মিচিং তো সেইখিনি যদি আমি অলপমান ষ্টাৰ্ট কৰিব পাৰোঁ তেতিয়াহ'লে বহুতখিনি ইম্প্ৰুভমেণ্ট হ'ব হয় আপোনাৰ তাত থেৰাপি লৈ পেলাইতো এতিয়া বহুত মানুহৰ ভাল হৈছে বহুত মানুহ মেডিচিন নোখোৱাকৈ বহুতকে মই তামোল পাণটো এৰাব পাৰিছোঁ সেইটো কাৰণে মোৰ কাৰণে ডাঙৰ এচিভমেণ্ট বহুতে এৰিছে খোৱা বোৱা বহুতে ভাল কৰিছে আৰু ভাল হোৱাৰ পিছত মই তেওঁলোকক সদায় কওঁ যে য়োগাটো আপুনি
ডেফিনেটলি কৰিব কাৰণ য়োগাটো কৰি থাকিলে আপোনাৰ মানে মেইনটেনেন্সটো হ'ব কাৰণ বেমাৰ আপুনি যদি যি কৰি আছে আপোনাৰ গাটো প্ৰব্লেম আহিবই এইবিলাক কৰি থাকিলে অলপ এক্সাৰচাইজ কিবা কৰি থাকিলে আপোনাৰ সেইটো মেইনটেইন হৈ থাকে তো অকল মানে বিষৰ নহয় বহুতখিনি আগতেও বেলেগ কিবা কৰিছিলোঁ কিন্তু এতিয়া আমি অকল বিষৰ কাৰণে ফ'কাছ কৰি আছোঁ কাৰণ বিষটো দেখোঁ আমাৰ অসমত বহুত বেছি মই আপোনাক সেইদিনা কৈছিলোঁ যে আমাৰ অসমত পাৰ্টিকুলাৰলি অসমতে মানুহ বিষৰ কাৰণে বহুত বেছি চাফা কৰি আছে কাৰণ আমাৰ ক্লাইমেটিক চেঞ্জেছটো বহুত ফাষ্ট আপুনি আজি ঠাণ্ডাটো আহিছে কেইদিনমান আগতে গৰম আছিল বেছি দিন আগতে গৰম নাছিলে বহুত ফাষ্ট চেঞ্জ হৈ যায় মানে উইদিন 10 দিনৰ ভিতৰতে ঠাণ্ডাৰ পৰা গৰমটো যেতিয়া হয় তেতিয়া আমাৰ বডিয়ে সেইটো এডজাষ্ট কৰিব নোৱাৰে আৰু এডজাষ্ট কৰিব নোৱাৰা কাৰণে আমাৰ মানে বডিয়ে বহুত কষ্ট পায় আৰু পেইন কিছুমান চিম্পটমছ হয় এই নাৰ্ভবিলাকত ব্লকেজেছ আহে যিবিলাক মই কৈছিলোঁ চেনেলছবিলাক সেই চেনেলছবিলাকত ব্লকেজেছ আহিলে তেতিয়া আপুনি যিমান ফিট থাকিলেও এই বস্তুৰ পৰা আপুনি বাচি যাব নোৱাৰে আপোনাৰ বিষ আহিবই তো সেইটো আমি একিউপাঞ্চাৰেৰে বহুত ধুনীয়াকৈ ট্ৰিট কৰিব পাৰোঁ কিন্তু যদি ট্ৰিট নকৰে সেইটো লাহে 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 আপোনাৰ মানে মাছলছবিলাক বেয়া হ'ব যিবিলাক মানে ফিজিকেল বস্তু ফিজিকেল মানে কি মাছলটো এতিয়া মই ধৰিব পাৰোঁ ব্লাড চাৰ্কুলেশ্যনটো বেয়া হৈ যাব আমাৰ নাৰ্ভবিলাক সঁচাকৈ বেয়া হৈ যাব বনছবিলাক বেয়া হ'ব তো ষ্টাৰ্টিংটো এটা মানে ভিতৰুৱা বস্তু যিটোক আমি এনাৰ্জি চেনেলছ বুলি কওঁ এতিয়া যোনে ধৰক ৰেকি শিকিছে য়োগা শিকিছে সিহঁতে এইটো বস্তু বহুত ভালকৈ কানেক্ট কৰিব পাৰে কোনটো চেনেলছবিলাক যিটো এনাৰ্জি চেনেলছ কৈ আছোঁ আমাৰ কামবিলাক অলপ এনাৰ্জি চেনেলছৰ ওপৰত বেছি কিন্তু বহুত ষ্ট্ৰং মানে ৰেকি য়োগাত মানুহে ডাউট কৰিব পাৰে হয় নহয় যিবিলাকে কৰে সিহঁতে জানে যে হয় কিন্তু একিউপাঞ্চাৰত বহুত মানে ষ্ট্ৰং আমি এভিডেঞ্চ পাওঁ যে এইটোত কাম কৰিলে আমাৰ এইটো ৰিজাল্ট আহিবই তো একিউপাঞ্চাৰটো এটা বহুত ষ্ট্ৰং মানে ছাবজেক্ট আপোনাৰ ধৰক যেনেকুৱা আয়ুৰ্বেদ বা হোমিঅ'পেথি এটা পুৰা ছিষ্টেম একিউপাঞ্চাৰটো এটা পুৰা ছিষ্টেম ইয়াত অকল আমি বিষৰ কথা বা কেইটামান সাধাৰণ বস্তুৰ কথা নকওঁ আমি মানে শৰীৰৰ সম্পূৰ্ণ চিকিৎসা কৰাৰ কাৰণে চেষ্টা কৰোঁ মানে যি প্ৰব্লেম আছে প্ৰব্লেম হিচাপে আমি ট্ৰিটমেণ্ট কৰোঁ এটা সম্পূৰ্ণ চিকিৎসা ইয়াত অকল বিষৰ চিকিৎসা নহয় এতিয়া আৰু এটা মোৰ কথা মনলৈ আহিছে থাইৰয়ডৰ যিটো প্ৰব্লেম আজিকালি খুব মানে অতিমাত্ৰা বহা দেখিছোঁ খুব কম বয়সতে ধৰা পৰে তেনেকৈ ইউৰিক এচিডৰ ধৰা পৰে ইমান বেছি কিয় হয় তাৰ থাইৰয়ডৰ প্ৰব্লেম হ'লেতো বহুত সাংঘাতিক বেয়া মানে শুনিছোঁ আৰু বডিটো মানে বহুত অংগ মানে যদি মানে ট্ৰিটমেণ্ট নলয় বা কণ্ট্ৰলত নাৰাখে বডিৰ মানে বিভিন্ন পাৰ্টছ বেয়া হোৱাৰ চান্স থাকে বুলি কোৱা শুনো চ' থাইৰয়ডটো এটা গ্লেণ্ড আমাৰ যিটো আমাৰ নেকত থাকে তো ইয়াৰ মেইন ফাংচন হৈছে আপোনাৰ মেটাবলিজমটো ঠিক ৰাখা মেটাবলিজমটো কিয় বেয়া হয় আমাৰ খাদ্যৰ পৰা আমি মেইনলি তিনিটা বস্তু আছে যদি আমি টোপনি ভালকৈ কৰা নাই যদি খোৱা আমি উল্টা পাল্টা কৰি আছোঁ আৰু যদি আমাৰ ফিজিকেল এক্টিভিটি নাই শাৰীৰিক পৰিশ্ৰম নাই যেতিয়া এই তিনিটা বস্তু বেয়া হ'ব তেতিয়া মেটাবলিজমটো এফেক্ট হ'ব ঠিক আছে মানে ডাইজেশ্যনৰ পিছত মেটাবলিজমটো হয় ডাইজেশ্যনত আপোনাৰ বস্তুটো ভাঙে প্ৰথমতে যিটো খাওঁ সেইটো ভাঙাৰ পিছত সেইটো বস্তু আমাৰ বিভিন্ন চেললৈকে যিটো যাব সেই প্ৰচেছটো মেটাবলিজম বুলি ক'ব পাৰি তো মেটাবলিজম কিয় বেয়া হয় মেটাবলিজমটো বেয়া হয় এই তিনিটা বস্তু বেয়া হোৱাৰ কাৰণে যদি আমি টোপনি আমাৰ অলপ শাৰীৰিক পৰিশ্ৰম আৰু খোৱা বোৱাটো ঠিক ৰাখোঁ তেতিয়াহ'লে থাইৰয়ডৰ পৰা আপুনি ইজিলি ওলাই যাব পাৰিব কোনো মেডিচিন নোখোৱাকৈ অলপমান য়োগা যিটোক আমি হামিং এটা মানে প্ৰাণায়াম আছে যিটো বুলি কওঁ ভামৰি প্ৰাণায়াম কাণটো বন্ধ এই চাউণ্ডটো যেতিয়া কৰোঁ তেতিয়া আমাৰ ডাইৰেক্টলি এইটো গ্লেণ্ড আমাৰ এফেক্ট হয় তো এভৰি থাইৰয়ড পেচেণ্ট মাষ্ট ডু ইট মানে কাণটো বন্ধ কৰি এটা হামিং চাউণ্ড ক্ৰিয়েট কৰিলে তেতিয়া আমাৰ ইয়াত এই গ্লেণ্ডটো আমাৰ এক্টিভেট হয় আৰু এইটো ৰিপেয়াৰ হোৱা ষ্টাৰ্ট হয় তো আপুনি যদি আছে কিন্তু এইটো ওৱান ডেৰ বস্তু নহয় কৰি থাকিব লাগিব এদিন দুদিন কৰা বস্তু নহয় আপুনি কৰি থাকিব লাগিব লগতে অলপ বেলেগ য়োগাবিলাক কৰি শৰীৰটোক অলপমান ৰিলেক্স কৰি তাৰপিছত যদি কৰে তাৰ ৰিজাল্টটো আৰু ভাল আহিব যিহেতু য়োগাৰ কথা ওলালে তেতিয়া আপুনিতো য়োগা কৰি থাকে কৈছে কৰি থাকোঁ আৰু বহুত বছৰ শিকাইছোঁ মই য়োগা 7-8 বছৰ শিকাইছোঁ বেংগলোৰত এতিয়া সেইটো চান্স পোৱা নাই সময় কম পোৱাৰ কাৰণে সেইটো কৰিব পৰা নাই কিন্তু লাহে লাহে মই মানুহক অল্টাৰনেটিভ হিলিঙৰ ক্ষেত্ৰত যিমানখিনি বস্তু আছে একিউপাঞ্চাৰ হওক য়োগা হওক আৰু যিমান আয়ুৰ্বেদিক থেৰাপিষ্টবিলাক আছে সেইবিলাক গোটেইখিনি আনিব চেষ্টা কৰি আছোঁ দুটামান য়োগা যেনেকৈ আপুনি এইটো দেখাই দিলে মানে থাইৰয়ডৰ কাৰণে দুটামান য়োগা আপুনি অকণমান দেখাই দিব নেকি যি মানে সুবিধা হোৱাকৈ আৰু যিটো মানে বহি পেলাই আপুনি কৰিব পাৰিব মানে এইটো বেমাৰৰ কাৰণে এইটো কৰিলে ভাল হ'ব তো বহি পেলাই আপুনি প্ৰাণায়ামবিলাকেই কৰিব পাৰে ধুনীয়াকৈ তো ধৰক আপোনাৰ দুটা প্ৰাণায়ামটো মই এটা প্ৰাণায়ামটো ক'লোঁ থাইৰয়ডৰ কাৰণে আৰু এটা আছে যিটো অল্টাৰনেটিভ নষ্ট্ৰেল ব্ৰিথিং বা অনুলোম বিলোম বুলি কয় য'ত এটা নাক আমি এটা আঙুলিৰে বন্ধ কৰি এটাৰে উশাহ ল'লোঁ আৰু এইটো বন্ধ কৰি এইটোৰে এৰিলোঁ
লেফ্টৰে ল'লোঁ ৰাইটৰে এৰিলোঁ আকৌ ৰাইট ল'লোঁ লেফ্টৰে এৰিলোঁ এইটো যদি আপুনি কৰি থাকে আপোনাৰ নাৰ্ভাছ ছিষ্টেমটো পূৰা ছেট হৈ যায় আপোনাৰ বহুত বেছি এংগাৰ বহুত বেছি হাইপাৰ হোৱা এনজাইটি হোৱা গোটেইখিনি আপোনাৰ এইটো বস্তু আৰু এইটো বস্তু আপুনি যিকোনো টাইমত কৰিব পাৰে মানে খোৱাৰ আগত পিছত খোৱাৰ কোনো প্ৰব্লেম নাই য'ত জাষ্ট বহি আছে টিভি চাই আছে ট্ৰেভেল কৰি আছে বাছ বহুতৰ কাৰণে এইটো ভাল অনুলোম বিলোমটো এইটো কোনো প্ৰব্লেম নাই যিকোনো টাইমত যোনে কৰিব পাৰে চবৰ কাৰণে ভাল কপালভাতিটো আপোনাৰ তেতিয়া কৰা দৰকাৰ যেতিয়া আপোনাৰ ষ্টামাকটো খালী থাকে ফাৰ্ষ্ট ষ্টামাক খালী নোহোৱাকৈ আপুনি কপালভাতি কৰিব নালাগে কিন্তু অপাৰেশ্যন কৰা মানুহে চাগে নোৱাৰিব তো কাৰণ ইয়াত বহুত প্ৰেছাৰ পৰে যিহেতু তো আমি সেইটো কেতিয়াও কৰিব নালাগে ৰাতিপুৱা খালী ষ্টামাক খালী কৰাৰ পিছত আপুনি যদি কপালভাতি বেছি নহয় 5 মিনিটছো কৰে আপোনাৰ যিটো বডিৰ মানে অক্সিজেনটো মানে এবজৰ্ব কৰে আমি অক্সিজেনটো লৈ আছোঁ তো অক্সিজেনটো আমি গোটেইখিনি আমাৰ বডিয়ে ল'ব নোৱাৰে যিমানখিনি লওঁ হাৰ্ডলি 5% আমাৰ বডিয়ে এবজৰ্ব কৰে মানে চেলবিলাকত যায় যদি আমি কপালভাতি কৰোঁ সেই এবজৰ্পশ্যন যিটো কোৱালিটি 40% বাঢ়ি যায় মানে 40% এবজৰ্পশ্যন বাঢ়ি যায় তেতিয়া আপুনি কপালভাতি কৰি আপুনি চাব আপোনাৰ ভোক কম লাগিছে আপোনাৰ যদি টোপনি বহুত বেছি লাগে মানে শুইছে টোপনিটো পাতল হৈছে কিন্তু গোটেই দিনটো শুই থাকিব মন যায় তেনেকুৱা ক্ষেত্ৰত আপুনি জানিব যে আপোনাৰ বডিৰ যিটো অক্সিজেন লেভেল সেইটো কমি আছে তেতিয়া আপুনি এইটো কৰিলে সেই অক্সিজেনটো আপোনাৰ আকৌ মানে ভাল হোৱা ষ্টাৰ্ট হৈ যায় বডি আৰু এটা জানিব বিচাৰিছোঁ যে অপাৰেশ্যন কৰা মানুহে নোৱাৰে বুলি যিটো কৈছে মানে কোনোদিনেই নোৱাৰিব নেকি ডাউটফুল তেওঁলোকৰ এইটো ক্ষেত্ৰত মোৰ মতে যিজন চাৰ্জন আছে তেওঁৰ কনচাল্টেশ্যন লোৱাটো বহুতেই ইম্পৰ্টেণ্ট সেইটো নকৰাকৈ মোৰ মতে কৰিব নালাগে আপুনি বেংগলোৰত জব কৰিছিলে তাত জব কৰি হঠাতে ইয়াত আহিলে চেণ্টাৰ খুলিলে ইমান ভাল অপৰচুনিটি ইমান ভাল জব কৰিছিলে হঠাতে কিয় আহিলে বা জাৰ্ণিটো মানে যাত্ৰাটো কেনেকুৱা ধৰণৰ হ'ল মানে ইয়াত অহাৰ পাছত বা তেতিয়া কৰোঁতে কেনেকুৱা আছিলে অকণমান কওক অ'কে চ' বেংগলোৰত মই 2015ত যেতিয়া এইফালে আহিছিলোঁ এটাতো মোৰ নিজৰ হেল্থ প্ৰব্লেম আছিলেই মই নিজে কিছুমান ষ্টামাক প্ৰব্লেম চুলি সৰি যোৱা বহুত বেছি পিম্পলছ হোৱা অভাৰৱেইট মানে অলমষ্ট 85-90 কিলোজ পাই গৈছিলোঁ মই আপুনি ৱাও নহয় ভুল হ'ল সেইটো মানে 30-40 যেন লগা হৈছিলে বহুতেই বেয়া কণ্ডিশ্যন হৈ গৈছিলে কৰ্পৰেট জবত থাকি ৰাতি শুব নোৱাৰোঁ আমি বহুত লেট নাইট পাৰ্টি থাকে তো বহুত ইম্পেক্ট পৰিছিল সেইটোৱে যদিও এনজয় কৰি আছিলোঁ কিন্তু এদিন হঠাৎকৈ ব্ৰেকডাউন হোৱা তেতিয়া গম পালোঁ যে নাই এতিয়া মানে বহুত বেয়া চিটুৱেশ্যন হৈ গৈছে তাৰ লগতে মোৰ দেউতাৰো মানে সেইটো টাইমতে দেউতাৰ এটা এক্সিডেণ্ট হোৱাৰ কাৰণে দেউতা ICUত থাকিব লগা হ'ল বহুত দিন তাৰপিছতো এতিয়া ঢুকাইছে দেউতা কিন্তু দেউতা বহুত ফিট আছিলে জেনেৰেলি কিন্তু তেওঁৰ হাই প্ৰেছাৰ যিহেতু অলপ বেছি আছিল ষ্ট্ৰ'ক হোৱাৰ পিছত তেওঁ নাৰায়ণাতে বহুত দিন থাকিব লাগিল অলমষ্ট 6 মান্থছমান মানে ICUতে আছিলে তেতিয়া তেওঁ যেতিয়া এইটো হ'ল নহয় মোৰ অলপ ফিয়াৰটো বহুত ষ্ট্ৰং হৈ গ'ল যে মোৰো কি এইটো দিশতে যাই আছোঁ নেকি যিহেতু ফেমিলিৰ মানুহে আৰু দেউতা ইমান চাফাৰ কৰিছে মাদাৰ ইমান চাফাৰ কৰিছে গোটেই মানে লাইফ টাইম অকল মেডিচিন তো মই সেইটো বস্তু যেতিয়া মোৰো ষ্টাৰ্ট হোৱা আৰম্ভ হ'ল মোৰ ফিয়াৰটো বহুত মানে ষ্ট্ৰং হৈ গৈছে যে নাই এনেকৈ কৰিলেতো নহ'ব মই কিবা বেলেগ ব্যৱস্থা কৰিব লাগিব কাৰণ বিয়া হোৱা নাই এতিয়াই যদি মোৰ এইটো অৱস্থা হয় তেতিয়াহ'লে বিয়া কেনেকৈ হ'ব লাইফ কেনেকৈ গঢ়িম কেৰিয়াৰ আছে জাষ্ট ষ্টাৰ্ট হৈছেহে মাত্ৰ তো সেইটো চিন্তা কৰি ৱাণ্ডাৰ কৰি আছিলোঁ যে কি হ'ব ক'ত কি অপশ্যন পাম তো এটা ইভেণ্ট আছিল আমাৰ ইভেণ্টতে মোৰ ফ্ৰেণ্ড এজন এতিয়াও আমি 10 বছৰ 15 বছৰ ধৰি চিনি মানে কানেকশ্যনত আছোঁ এটা ল'ৰা সি কিবা মেজিক দেখাই আছিলে কিবা মেজিচিয়ান হয় বহুত ওখ বাখ চাউথৰ ল'ৰা সিহঁতৰ সেইফালে সেই কালচাৰটো আছে তো কিবা এটা দেখি ভাল লাগিল ল'ৰাটোক তো অলপ ওখ বাখ মোতকৈ বহুত ওখ ধুনীয়া দেখাত মেজিক দেখাই আছে মানুহক এণ্টাৰটেইন কৰি আছে তো তাক দেখি মই ভাবিলোঁ যে কিবা এটা সোধোঁ মেবি সি কিবা এটা ক'ব তাক মই ক'লোঁ মই ইমান চাফাৰ কিয় কৰোঁ ফাৰ্ষ্ট কুৱেশ্যন তাক সুধি মই কিবা এটা খোৱাৰ কিবা এটা অফাৰ কৰি তাক সুধিলোঁ যে মোক এনেকুৱা লাগে যে মই বহুত চাফাৰ কৰি আছোঁ মোক ইণ্ট্ৰডাকশ্যনে হোৱা নাই ফাৰ্ষ্টতে সুধিলোঁ যে মোৰ এনেকুৱা লাগে যে মই বহুত চাফাৰ কৰি আছোঁ তো সি মোক এটা গীতাৰ এটা শ্লোক এটা ক'লে মানে ছাৰপ্ৰাইজিং ইমান য়াং ল'ৰা মোতকৈও সৰু কিন্তু সি গীতাৰ এটা শ্লোক কৈ বুজালে যে আমি শৰীৰৰ যিটো আমাৰ প্ৰব্লেমবিলাক সেইটো শৰীৰৰ প্ৰব্লেম মানে শৰীৰৰে প্ৰব্লেম কিন্তু আমি আচলতে মানে অকল শৰীৰটো নহয় আমাৰ মানে যিটো স্পেচ সেইটো আমাৰ শৰীৰতকৈ বহুত ডাঙৰ গতিকে ছাফাৰিংটো বডিৰ মানে তোমাৰ নহয় তুমি আৰু তোমাৰ বডিটো অলপমান ডিফাৰেণ্ট তো সেইটো গীতাৰ এটা শ্লোকৰ পৰা মোক বুজাই কৈছিলে তো সেইদিনাৰ পৰা মোৰ থট নাই মোৰ কিবা এটা এক্সপ্ল'ৰ এইটো লাইনত কৰিব লাগিব তেতিয়া মই য়োগা আৰু যিমান মেডিটেশ্যন টেকনিক্স তন্ত্ৰা হওক
আৰু বহুত কিবা কিবি মই পঢ়া ষ্টাৰ্ট কৰিলোঁ পঢ়ি মোৰ আইডিয়াছবিলাক যেতিয়া ক্লিয়াৰ হ'ল যে নাই এইটো দেয়াৰ ইজ মানে এইটোত কিবা আছে তেতিয়া মই প্ৰেক্টিছ কৰিলোঁ মেডিটেশ্যন কৰা ষ্টাৰ্ট কৰিলোঁ বিপাসনা গ'লোঁ এইখিনি কৰি মোৰ বহুত কম সময়ৰ ভিতৰতে মোৰ ট্ৰান্সফৰ্মেশ্যন অহা ষ্টাৰ্ট হৈ গ'ল মানে সেইখিনি মই যেতিয়া কনফিডেঞ্চ পালোঁ মই ভাবিলোঁ নাই ইয়াততো এইটো বস্তু মোক কৰিবই লাগিব তেতিয়া মোৰ ফাৰ্ষ্ট মোৰ কৰ্পৰেট লাইফৰ পৰা এটা শ্বিফ্ট মানে চান্স পাইছিলোঁ এটা য়োগা ব্ৰেণ্ড য়োগা কোম্পানী আছে যোনে য়োগা শিকায় জেগাত তো সিহঁতক জইন কৰিলোঁ ফাৰ্ষ্ট এজ এ মেনেজাৰ হিচাপে কিন্তু মেনেজাৰ হৈ মই দেখিলোঁ যে কিমান ধুনীয়াকৈ য়োগা টিচিংবিলাক হৈ আছে কোনে কেনেকৈ টিচিং কৰি আছে তো সিহঁতৰ পৰা মই সেইখিনি বস্তু শিকিলোঁ লগতে মই নিজৰো য়োগা টিচিং চাৰ্টিফিকেশ্যনটো কৰিলোঁ তো সেই মানে যিহেতু একদম ক্ল'জলি অবজাৰ্ভ কৰি আছিলোঁ দেখি আছিলোঁ মোৰ কাৰণে বহুত ইজি হৈ গ'ল শ্বিফ্ট কৰাটো তো মোৰ কাৰণে এই যে কৰ্পৰেট লাইফৰ যিটো ষ্ট্ৰেছ মানে ৰাতি শুব নোৱাৰা চব বস্তু ভাল কিন্তু আপোনাৰ হেল্থটো লাহে লাহে মানসিক যিটো শান্তি সেইটো লাহে লাহে শেষ হৈ যাব আৰু এটা সময়ত আপোনাক এনেকুৱা লাগিব যে আপুনি হয়তো মানে আৰু ছাৰ্ভাইভ কৰিব নোৱাৰে বা প্ৰগ্ৰেছটো কিমান দিন আপুনি মানে আত্মিক শান্তি যিটো সেই শান্তিটো কেতিয়াও পোৱা নাছিলোঁ তো এই শান্তিটো আহিছে এইটো ট্ৰিটমেণ্টত মই যদি একুপাংচাৰক বহুত ভাল পাওঁ বা য়োগা এইটো কাৰণ একুপাংচাৰ কৰি থাকোঁতে মোৰ ভগৱানৰ প্ৰতি কিবা এটা মানে আত্মবিশ্বাসটো বাঢ়ি যায় যে ইমান শৰীৰত আমাৰ ইমান বস্তু আছে ভগৱানে যে ইমান ধুনীয়াকৈ বনাইছে আমাৰ শৰীৰটো সেইখিনি এটা মানে ছায়েন্সত ইমানখিনি এক্সপ্ল'ৰ কৰা সম্ভৱ নহয় তো ভগৱানে আমাৰ যিটো শৰীৰক যিখিনি কেপেবিলিটি দিছে সেইটো যদি আমি ভালকৈ বুজি পাওঁ তেতিয়াহ'লে আমি বডিক বহুত ধুনীয়াকৈ ভাল ৰাখিব পাৰিম এতিয়া মানুহৰ মনত বহুতো কুৱেশ্যন আহিব পাৰে ফিজিঅ'থেৰাপি আৰু একুপাংচাৰ একে হয় নেকি দুইটা চাওক ফিজিঅ'থেৰাপি আমি মই কোনো বস্তুক লিমিট কৰিব নিবিচাৰোঁ ফিজিঅ'থেৰাপি মোৰ এনেকুৱা লাগে যে ধৰক এলোপেথিৰ এটা পাৰ্ট চাব ব্ৰাঞ্চ বুলি ক'ব পাৰি যদিও ইণ্ডিভিজুৱেলি চবে প্ৰেক্টিছ কৰি আছে ফিজিঅ'থেৰাপিত বেছিকেলি আমি হাড় আৰু নাৰ্ভৰ কামবিলাক বেছিকৈ কৰোঁ মানে এনেকুৱা নহয় যে মই এইখিনিয়ে কৰে তাৰ ওপৰতো বহুত কাম কৰে ফাৰ্ষ্ট এইডৰ কামখিনি কৰে নিউৰলজিকেল কামখিনি কৰে ষ্ট্ৰ'ক পেৰালাইচিছৰ কামখিনি কৰে তো ইয়াৰ স্ক'প বহুত আৰু বহুত বস্তু ইয়াত ইনক্লুডেড আছে কিন্তু একুপাংচাৰটো এটা কমপ্লিট ছায়েন্স মানে ধৰক একুপাংচাৰত আপোনাৰ এজমাৰো ট্ৰিটমেণ্ট হৈ আছে গেষ্ট্ৰিকৰ ট্ৰিটমেণ্ট হৈ আছে স্কিন ৰিলেটেড প্ৰব্লেমছবিলাকো ভাল হৈ আছে তো আই ইয়াৰ্ছ নোজ এইবিলাকৰো ট্ৰিটমেণ্ট হৈ আছে মাইগ্ৰেইনৰ ট্ৰিটমেণ্ট হৈ আছে তো ফিজিঅ'থেৰাপিত আপোনাৰ মাইগ্ৰেইনৰ ট্ৰিটমেণ্ট নহয় ঠিক আছে তো আমাৰ ছায়েন্সটো আৰু অলপ ভাষ্ট আৰু বহুত বেছি বস্তু কাভাৰ কৰে একুপাংচাৰত তো একুপাংচাৰটো অকল এনেকুৱা নহয় যে নিডিল লগাইহে ট্ৰিটমেণ্টটো একুপাংচাৰতো বহুত আৰু ট্ৰিটমেণ্ট আছে যেনেকুৱা মই এটা ক'লোঁ মক্সিবেশ্যন তাৰ ওপৰত কাপিং থেৰাপি আছে টুইনা বুলি এটা মাছাজ আছে মাছাজ আছে যিটোক আমি আঙুলিৰে কৰোঁ আৰু বহুত মানে লাইট প্ৰেছাৰত কৰা হয় এইটোক মানে কৰিলে কি হ'ব সেইটো কৰিলে আপোনাৰ মেৰিডিয়ানবোৰ আমি এটা কামেই কৰি আছোঁ গোটেইকেইটা ছাবজেক্টত আমাৰ মেৰিডিয়ান বা চেনেলবিলাক আমি ক্লিয়াৰ কৰি আছোঁ আচ্ছা ব্লকেজখিনি মানে এই ব্লকেজখিনি ক্লিয়াৰ কৰি আছোঁ আমি বেলেগ বস্তুত হাত নিদিওঁ আমি অকল একুপাংচাৰ দ্বাৰা এই চেনেলবিলাককে ট্ৰিটমেণ্ট দি আছোঁ আমি যদি চেনেলবিলাক ভাল ৰাখিব পাৰোঁ তেতিয়াহ'লে আমি যিকোনো প্ৰব্লেম আমি ছল্ভ কৰিব পাৰিম এতিয়া আমি এটা কথা মোৰ মনলৈ আহিছে যে আমি সোনকালে মানুহবিলাক বুঢ়া হৈ যোৱা দেখা যায় মানে আজিকালি ইমান বুঢ়া সোনকালে কিয় হয় এইটো কাৰণটো কি চাওক আপোনাৰ এজিংটো আপুনি কিমান সোনকালে মানে এজ হৈ আছে সেইটো নিৰ্ভৰ কৰে মানে আমাৰ লাইফষ্টাইলৰ ওপৰতো নিৰ্ভৰ কৰেই আমি যিবোৰ খাই আছোঁ বা আমাৰ আশে পাশে যিবিলাক যেনেকৈ ধৰণে ছ'চাইটিত ডেভেলপড হৈ আছে মোৰ লাগে যে 100টামান বস্তু বেয়া হৈ গৈছে আমি প্ৰথম কথা ধৰক আমি যিবিলাক খাদ্য খাওঁ তাত এচিডিক ফুডটো বেছি এচিডিক ফুড বুলি ক'লে pH মানে স্কেল বুলি এটা স্কেল আছে য'ত কিছুমান খাদ্যক এলকালাইন বা এচিডিক ফুডত আমি ভাগ কৰিব পাৰোঁ এতিয়া যিমান শাক চব্জি আছে সেইবিলাক চব এলকালাইনত পৰে ফ্ৰুটছবিলাক এলকালাইনত পৰে কিন্তু আমি যিবোৰ খাদ্য খাওঁ মানে ধৰক গাখীৰৰ বস্তু প্ৰচেছড ময়দা মাছ মাংস ঠিক আছে এইবিলাক গোটেইখিনি আপোনাৰ এচিডিক ফুডত আহি যায় তো এচিডিক ফুড আমি যিমান খাম আমাৰ বডিটো লাহে লাহে এচিডিক হৈ আমাৰ বেমাৰটো বেছি হ'ব যিমান বেমাৰ বেছি এজিংটো বেছি আমি সোনকালে মানে এইজটো আমাৰ দেখা যাব নেক্সট এটা আছে মানে ধৰক মই লাইটৰ কনচেপ্টটো আগতেই ক'লোঁ থাৰ্ড এটা কনচেপ্ট আছে যিটো কনচেপ্টত আপুনি বডিৰ মানে নাৰ্ভাছ ছিষ্টেমটো আমাৰ দেখোঁ যে আমাৰ মানে বেছি এগ্ৰেছিভ হৈ আছে দিন মানে এইটোক মই কেনেকৈ বুজাম ধৰক আপুনি যদি আপোনাৰ নাৰ্ভাছ ছিষ্টেমটোক মই এটা মানে এক্সাম্পল দি বুজাব বিচাৰি আছোঁ ধৰক আপুনি ৰাস্তাত ক্ৰছ কৰিব গৈ আছে
আপুনি নিজকে ইমাজিন কৰক ৰাস্তাত ক্ৰছ কৰি আছে, আপুনি চিধা চাই আছে, হঠাৎকৈ এটা গাড়ী আহি আপোনাৰ সন্মুখতে বহুত জোৰত ব্ৰেক মাৰি ৰখি গ'ল, আপোনাৰ একো হোৱা নাই, কিন্তু আপোনাৰ এটা শ্বক লাগিব নে নাই? লাগিব, বহুত ডিপ শ্বক লাগিব। এই শ্বকত হয়তো আপুনি বেছিভাগ বহুত বেছি যদি শ্বকটো হয় হয়তো আপুনি ফেইণ্ট হৈ যায়, নহ'লে আপুনি ইমিডিয়েট বহুত ৰাছ কৰি আপুনি জাপ মাৰি হ'লেও আপুনি ক্ৰছ কৰিব চেষ্টা কৰিব। তো এইটোক আমি ফাইট অৰ ফ্লাইট বুলি আমি কওঁ। তো আমাৰ নাৰ্ভাছ ছিষ্টেমটো এনেকুৱা শ্বক পালে আমাৰ ফাইট এণ্ড ফ্লাইটত গুচি যায়, যিটো আমাৰ কাৰণে যদি আমি কনষ্টেণ্টলি এইটো ছিষ্টেমত থাকোঁ তেতিয়াহ'লে আমাৰ নাৰ্ভাছ ছিষ্টেমটো ডেমেজ হৈ যায়। আমি যেতিয়া শুওঁ বা টোপনি আছে, ৰেষ্টত আছে, মেডিটেশ্যন কৰিছে, তেতিয়া আমাৰ শৰীৰটো এটা বেলেগ ছিষ্টেমত যায়, যিটো ৰেষ্ট এণ্ড ডাইজেষ্ট বুলি কয়। ৰেষ্ট কৰি আছোঁ আৰু ডাইজেষ্ট হৈছে। কিন্তু আমি যেনেকুৱাকৈ চলোঁ, মানে ৰাতিপুৱাৰ পৰা আপুনি ভাবক শুই আছে, ফাৰ্ষ্টতে এলাৰ্ম বাজিল, পূৰা ৰেষ্টত আছে, ফটককৈ এলাৰ্মটো বাজিল, আপুনি শ্বকত গ'ল। ফাৰ্ষ্ট উঠিয়ে আপোনাৰ মোবাইলটো যেতিয়া ব্লু লাইটটো, আপুনি এটা মানে ডিপ শ্লিপত আছে, উঠিয়ে আপুনি যেতিয়া মোবাইলটো চাই ব্লু লাইট পৰিল, আপুনি শ্বকত, সেই শ্বকটোতে গ'ল। উঠি পেলাই আপুনি বাথৰুমত যাব, কিবা কৰিব, আপোনাৰ ল'ৰা ছোৱালী আছে, পেন কৰি আছে, হাল্লা কৰি আছে, ঘৰত প্ৰেছাৰ কুকাৰটো বাজি আছে, এইফালে কিবা হাল্লা হৈ আছে, আপুনি সেই কনষ্টেণ্ট শ্বকত আকৌ গ'ল। আপুনি ঘৰৰ পৰা ওলাই অফিচত যাব, ট্ৰাফিকত আপোনাৰ হৰ্ণ বাজি আছে, কোনোবাই গালি পাৰি আছে, আকৌ শ্বকত গ'ল। অফিচত যায় বছৰ গালি শুনি আছে, মানুহৰ কাষ্টমাৰৰ গালি শুনি আছে, তো আমাৰ লাইফষ্টাইলটো এনেকুৱা হৈ আছে, আমি কনষ্টেণ্টলি সেই মানে ফাইট এণ্ড ফ্লাইটত আমি কনষ্টেণ্টলি হৈ আছোঁ। যিমান আমি সেইটোত যাম, আমাৰ লাহে লাহে আমাৰ মাইণ্ডটো ৰেষ্ট কৰিব নোৱাৰা হৈ যায়। এতিয়া মোৰ লগত মোৰ এছিষ্টেণ্ট যদি আহিছে, ইহঁতক যদি মই কওঁ তোমালোকে নিজকে ৰেষ্ট কৰা, ৰেষ্ট কৰিব, সিহঁতে নোৱাৰে। মানে বেছিভাগেই মই যাকেই কওঁ নিজকে ৰেষ্ট কৰিব পৰা, মানে ঠাণ্ডা থাকিব পৰা যিটো কেপেবিলিটি, সেইটো লাহে লাহে কমি গৈ আছে। মানে ৰাতি টোপনি নাহে, কিয়? মই চিন্তা কৰি আছোঁ, কিবা এটা চিন্তা, মানে কনষ্টেণ্টলি থট, কনষ্টেণ্টলি কিবা এটা প্ৰেছাৰ। মানে 2 মিনিট আপুনি যদি চকুটো বন্ধ কৰি 2 মিনিট যদি বহিব বিচাৰে, আপুনি চাব আপোনাৰ মনত কিমান থটছ, কিমান এনজাইটি, কিমান প্ৰেছাৰ। চকু বন্ধ কৰি আপুনি 2 মিনিট থাকিব নোৱাৰে, তাৰমানে আপোনাৰ কনষ্টেণ্টলি আপুনি ফাইট এণ্ড ফ্লাইটত আছে। যিমান য়োগা প্ৰেক্টিশ্যনাৰ আছে, যিমান মেডিটেশ্যনাৰ আছে, যিমান নেচাৰেল হিলাৰ্ছ আছে, সিহঁতৰ ফাৰ্ষ্ট জব হৈছে নিজকে এই ষ্টেটত আনা, য'ত নিজে হিল কৰি আছে। আমি এই ষ্টেটত আমি আনিব নোৱাৰোঁ। আমি টোপনিও শুইও যদি আছোঁ, তথাপি আমি সপোন দেখি আছোঁ, কিবা এটা কৰি আছোঁ, ভাবি আছোঁ, আমাৰ শুই থকাৰ অৱস্থাটো আমাৰ টোপনিটো কমপ্লিট হোৱা নাই, যিটো কাৰণে আমি ডিপ শ্লিপত যোৱা নাই, সেইকাৰণে আমাৰ হিলিংটো হোৱা নাই। তো আমি এইকাৰণে শ্লিপটো বহুত ইম্পৰ্টেণ্ট। আপুনি যদি ভাবে যে আমি জাষ্ট শুই আছোঁ, 10টালৈকে শুলোঁ, মোৰ টোপনি কমপ্লিট, ন, আপুনি কিমান ডিপ শ্লিপত যাই আছে সেইটো আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। এইখিনি বস্তু যদি আমি চাই লওঁ, বেছিক আপোনাৰ ভাবি লওক, আপোনাক ইমান সহজে কোনেও মানে কোনো বেমাৰ, কোনো বস্তু আপোনাক মানে ইমান হেৰি কৰিব নোৱাৰে, বেয়া কৰিব নোৱাৰে। এতিয়া ধৰি লওক আপোনাৰ এছিষ্টেণ্টটো লগত আহিছে, তেওঁলোকৰ কিছুমান প্ৰব্লেম হৈছে বোলে মই কোৱা শুনিছোঁ, আৰু থেৰাপি আপোনাৰ তাত অহাৰ পাছত অকল প্ৰব্লেমে নহয়, একচুৱেলি বহুত কম সময়ৰ ভিতৰত মই এটা বহুত ডাঙৰ ট্ৰান্সফৰ্মেশ্যন দেখিছোঁ এওঁলোকৰ। হয়, আৰু মানে নিজৰ হয়তো বহুত ষ্ট্ৰং বিলিফ আছিল, বা কিহৰ কাৰণে নাজানো, ষ্টৰিটো তেওঁলোকৰ পৰা শুনিব আৰু শুনি ক'বচোন মানে যে কি মানে ডিফাৰেঞ্চ পাইছে আপুনি। তাই মোৰ ভাল লাগে দেই। মই যেতিয়া গৈছিলোঁ চেণ্টাৰত, তেতিয়া মই লগ পাইছিলোঁ, খুব ধুনীয়াকৈ ৰেছপঞ্চ দিয়ে, মৰম লগা, মানে হাঁহি থাকে এনি টাইম, আৰু হাঁহি থাকিব লাগে, গম পোৱা নাই মানুহে, সেইটো বহুত পজিটিভ হয়। তোমাৰ এতিয়া কি প্ৰব্লেম কি হৈছিলে আচলতে, আৰু তোমাৰ নামটো কোৱা আৰু কেনেকৈ প্ৰব্লেমখিনি ছল্ভ হ'ল সেইটো কোৱাচোন। নমস্কাৰ হিমাশ্ৰী বা, মোৰ নাম জেবিন নাছৰিন। মোৰ ফাৰ্ষ্টৰ পৰা বহুত প্ৰব্লেম আছিলে, মানে আপুনি এইটো বিশ্বাস কৰিব নোৱাৰিব, আৰু মানে এতিয়া যেনেকুৱা আছোঁ, মোক সৰুৰ পৰাই বহুত চাফাৰ কৰিবলগীয়া হৈছিলে। মানে মানুহে মোক যেন বেমাৰী বুলিয়ে চিনি পাইছিলে, এনেকুৱা আৰু। আচ্ছা, স্কুল কলেজ ভালকৈ কৰিব পৰা নাই, মাহত চাগে 2-এদিনহে স্কুল যাব পাৰিছোঁ, ইমানে মানে অকল এক্সামবিলাকহে দিছোঁ। স্কুল লাইফটো তেনেকৈ পাৰ কৰিলোঁ, যেন মানে অকল এক্সামবিলাক দিছোঁ। মেট্ৰিক হাই ছেকেণ্ডেৰী টাইমতো মানে বহুত বেয়া প্ৰব্লেম আছিলে, বেয়াকৈ মানে লিখাটো প্ৰব্লেম হৈছে। মানে ছাৰ মেমে জানিছিলে যে মই পাৰিম বুলি, বা ৰিজাল্ট ভাল হ'ব, কিন্তু মানে মোৰ প্ৰব্লেমটো হাতৰো আছিলে, লিখিব নোৱাৰোঁ, মানে যিমানখিনি চেষ্টা কৰোঁ মই এনচাৰ জানিও এৰি থৈ আহিব লাগে। মানে হাতৰ প্ৰব্লেম, বিষ বা বেছি লিখিলে হাত কঁপিব ধৰে, তেনেকুৱা কাৰণে বিচৰা মতে ৰিজাল্টবিলাকো কৰিব পৰা নাই। মানে যদি স্কুল গৈছোঁ, স্কুলৰ পৰা ঘৰ পোৱাৰ আগতে মানে গম পাইছোঁ আৰু ভৰিৰ বিষ হ'ব, কঁকালৰ বিষ, মূৰৰ বিষ, হাতৰ বিষ, মানে এইবিলাক থাকে, মানে কিবা নহয় কিবা এনেকৈ থাকে। মানে লগৰবিলাকেও যেন মোক বেমাৰী বুলিহে চিনি পায়। কেতিয়াবা বেয়াও লাগিছে, ইমান মানে দুখ লাগি যায় কেতিয়াবা, মানে
মানুহে ঠাট্টাৰ নিচিনাও কৰে, ইনচাল্ট মানে হাঁহি হাঁহি হয়তো মানে কোনোবাই দুখটো ক'ব বিচাৰে যে মোৰ কাৰণে দুখ লাগে, তাৰ আঁৰত মানে ইনচাল্টটো থাকে। তেনেকুৱা বহুত কৰিলোঁ, চাফাৰ কৰিব লগা হৈছে। পিছত নিৰাময়ত যেতিয়া মই জইন কৰিলোঁ, এই জইনিঙৰ পিছত ছাৰৰ ট্ৰিটমেণ্টবিলাক লৈ মানে মোৰ লগত মোৰ লাগে যেন মিৰাকেল হৈ গৈছে। মানে যেনেকুৱা হাতৰ প্ৰব্লেম আছিলে বা কঁকালৰ বিষ, মূৰৰ বিষততো মানে একেবাৰে মানে অৱস্থা বেয়া হৈ যায়, মূৰৰ বিষ হ'লে বমি হৈ যাব বা পোহৰ চাব নোৱাৰোঁ, তেনেকুৱা প্ৰব্লেমবিলাকত মানে বহুতখিনি ভাল হৈছোঁ মই। আৰু এতিয়ালৈকে মই 80-90% ভাল বুলি ক'ব পাৰোঁ। 80-90% ভাল হৈ গৈছে। কিমান সৰুৰ পৰাই তোমাৰ হৈ আছিলে প্ৰব্লেম? সৰুৰ পৰাই হৈ আছিলে, আৰু মই ভাবা নাছিলোঁ যে কেতিয়াও মেডিচিন নোহোৱাকৈ যে মানুহ ইমানখিনি ভাল হ'ব পাৰিব বা মই পাৰিম বুলি মোৰ কেতিয়াও মানে বিশ্বাস হেৰাই গৈছিল, আৰু যে ময়ো যে ভাল হ'ব পাৰিম, তেনেকুৱা মানে বিশ্বাসটো একেবাৰে গুচিয়ে গৈছিলে। এইটো তুমি থেৰাপি লৈ তোমাৰ যিমানখিনি প্ৰব্লেম আছিল ঠিক হৈছে? হৈ গৈছে। মানে এতিয়া 80-90% গ'ল, অলপতো আছে, কেতিয়াবা মানে বহুত কম, আৰু মেডিচিন ধৰক বহুত ইমাৰ্জেঞ্চি হ'লেহে খাব লাগে, আৰু নহ'লে মেডিচিন মানে আগতে এনেকুৱা মেডিচিন আছিলে ঘৰত, মানে মানুহে ফাৰ্মাচী বুলিও কৈছে, ইমান মেডিচিন আছিলে। আৰু মানে যিমান বয়স হৈছে তাতকৈ চাগে 10 গুণমান বেছি মই মেডিচিন খাব লগা হৈছে বা খৰচাটো ইমান কৰিবলগীয়া হৈছিলে। সেইবিলাক গোটেইখিনি ভাল পালোঁ বাৰু। কনষ্টিপেশ্যনৰ প্ৰব্লেম আছিলে, আৰু পিৰিয়ডছ পেইনটো মানে বহুত বেছি আছিলে। মানে কেতিয়াবা এনেকুৱা হৈছে এক্সাম আধা দি কেনে এৰি আহিবলগীয়া হৈছে। কলেজত মানে চবেই গম পাই গৈছে যে মোৰ মানে প্ৰব্লেম হৈ আছে, মানে বহুত পেইন, আৰু মানে বাগৰি দিব লগা হৈছে পকাত, বমি হৈ গৈছে। সেইবিলাক গোটেইখিনি ভাল হৈ এতিয়ালৈকে নৰ্মেল হ'ব পাৰিছোঁ, আৰু আগলৈকে গোটেইখিনি পাৰিম চাগে। বঢ়িয়া। তোমাৰ যদি সেই সৰুৰ পৰা যিটো প্ৰব্লেম আছে, ধেমালি কিমান কষ্ট কৰিছে তুমি কৈছিলা ন, মই শুনিয়ে গম পাইছোঁ, ফিল কৰিছোঁ বস্তুটো। গতিকে তুমি ছাৰৰ লগত যেতিয়া যোগাযোগ হ'লা, আহিলা চেণ্টাৰটোত থেৰাপি ল'লা, তাৰপিছত তোমাৰ 80-90% ঠিক হৈছে, আৰু বেছি নাই ঠিক হ'বলৈ। আমি হেল্ডি দেখি আছোঁ এতিয়া। মোৰ পূৰা কনফিডেঞ্চ আহি গৈছে যে নাই, ময়ো ভাল হ'ম, আৰু মানে বেলেগো ভাল হ'ব বুলি আশা আহি গৈছে। আৰু মানে যিমানখিনি মই শিকিব পাৰিছোঁ সেইখিনি দি যে মানুহকো মানে অলপ হেল্প কৰিব পাৰিম, সেইখিনি মানে কনফিডেঞ্চ আহি গৈছে যে মেডিচিন নোহোৱাকৈ মানুহ ভাল হ'ব পাৰিব। বঢ়িয়া। আৰু ছাৰে তোমাক হেৰি দিয়ে নে? ছাৰেতো বহুত মানে কি বুলি কয়, এইটো কি কয়, ডাইট, মানে ডাইটত থাকে ন, মানে বেছি নাখায় হয়। মই যেতিয়া গৈছোঁ তেতিয়া দেখিছোঁ আমাক খাবলৈ বেলেগ দিছে, তেওঁ অলপ বেলেগকৈ খাইছে। তোমালোকৰ ক্ষেত্ৰতো এনেকুৱা কাৰণে যে এইটো খাবি, কাৰণ স্বাস্থ্যৰ ক্ষেত্ৰৰ কথা আছে ন, কয়নে? হয়, সেইকাৰণে চাগে ইমান মানে কনষ্টিপেশ্যনৰ প্ৰব্লেমটো ভাল হ'ব পাৰিছে। যিখিনি কৈছে সেইখিনি মানিছোঁ বাৰু। সেইকাৰণে চাগে যিমান মানে মছলা এইবিলাক অলপ এভইড কৰিছোঁ, বা ছাৰে যিখিনি কৈছে মানিব পাৰিছোঁ কাৰণে ইমানখিনি ভাল হ'ব পাৰিছোঁ। বঢ়িয়া। আৰু মানে মানে প্ৰমাণ যিটো বুলি কয়, প্ৰমাণ তাৰ সন্মুখতে আছে যে তাই মেডিচিন নোহোৱাকৈ যে বেমাৰ ভাল কৰিব পাৰি। আচলতে সৰুৰ পৰা যিটো প্ৰব্লেম হৈ আছিল, তাৰ লগত যোগাযোগ কৰাৰ পাছত, নিৰাময়ত অহাৰ পাছত এই প্ৰব্লেমখিনি নাইকিয়া হৈ গৈছে। বঢ়িয়া, তেতিয়া এটা ক্লেপ। আৰু ধুনীয়াকৈ কৰি দিছা। এনেকৈ হাঁহি থাকিবা আৰু বিন্দাছ থাকিবা, আৰু যিমানখিনি আৰু যদি অলপ প্ৰব্লেম আছে, মানে যেনেকৈ ছাৰে কৈছে তেনেকৈ চলিবা, ভাল হ'ব। হ'ব, এতিয়া তুমি আহা। এতিয়া কোৱা, তোমাৰ কি প্ৰব্লেম হৈছিলে? তেওঁৰ কথাটো গম পালোঁ, আৰু ঠিক হৈছে বুলি ইতিমধ্যে গম পাইছোঁ। তোমাৰ নামটো ক'বা, আৰু তোমাৰ প্ৰব্লেমখিনি কি হৈছিল, আৰু কেনেকৈ তোমাৰ এতিয়া ঠিক হ'ল, কোৱা। নমস্কাৰ হিমাশ্ৰী বা, মোৰ নাম মাশ্বৰা হুছনেন, আৰু মই মানে আমাৰ ক্লিনিকখন মানে নিৰাময়া ছাৰক জইন কৰাৰ আগতে মোৰ মানে বহুত প্ৰব্লেম আছিলে। মানে মোৰ কঁকালৰ বিষ, বেক পেইন বহুত আছিলে, ৰাইট হেণ্ডৰ বিষ, আৰু মানে ৰাইট মানে ভৰি, যোনটো ৰাইট ভৰিৰো মানে বহুত বিষ আছিল, আৰু মই মানে ৰাতি শুবও পৰা নাই বিষৰ কাৰণে, এনেকুৱা মোৰ মানে হেৰি আছিল, আৰু বহুত চাফাৰ কৰিছোঁ মই। মানে ইমান পেইন কিলাৰ খাইছোঁ লাইফত মই, মানে পেইন কিলাৰৰ মোৰ মানে বহুত ছাইড ইফেক্টো হৈ গৈছে। তাৰপিছত মোৰ কিডনী ষ্টনো হৈ গৈছিলে মোৰ পেইন কিলাৰৰ কাৰণে, ইমান খাইছোঁ। তাৰপিছত মানে মোৰ মানে কি কয়, মানে যোনটো মানে হাতটো আছে মোৰ, ৰাইট হেণ্ডটো মানে মোৰ এনেকুৱা হৈ যায় কেতিয়াবা, মানে ওজন থকা বস্তু মই দাঙিব নোৱাৰোঁ, মানে এনেকুৱা হৈ যায়, মানে বহুত বিষাই যায়, লাইক কঁপি থাকে মোৰ হাত, মানে ঠাণ্ডা পৰি যায় হাত ভৰি। তাৰপিছত মানে মই ছাৰৰ ওচৰত মানে জইন কৰিলোঁ, তেতিয়া মই ছাৰক মই মানে এইখিনি কথা ক'লোঁ, আৰু মোৰ এনেকুৱা প্ৰব্লেম আছে। ছাৰে মানে মোক বহুত বুজালে, আৰু মানে সুধিলে, আৰু মোৰ ওপৰত ট্ৰাষ্ট আছে নে। মই ছাৰৰ ওপৰত ট্ৰাষ্ট কৰিয়ে মানে মই ছাৰৰ ওচৰত ট্ৰিটমেণ্ট ল'লোঁ। মানে ট্ৰিটমেণ্ট লোৱাৰ পিছত মই মানে বহুতখিনি ভাল পাই গৈছোঁ, আৰু ছাৰে মোক যিখিনি ট্ৰিটমেণ্ট দিছে, থেৰাপি দিছে, হয় থেৰাপি দিছে, মানে নিডলিং কৰিছে। মই মানে নিডল চায়ে আগতে বহুত ভয় কৰিছিলোঁ, কিন্তু মানে এদিন মানে লোৱাৰ পিছত মোৰ মানে এনেকুৱা লাগিলে যে নিডলত ভয় কৰিব লগা একো নাই। তাৰপিছত নিডলিং কৰিলোঁ, তাৰপিছত কাপিঙো কৰিছে ছাৰে, এক্সাৰচাইজ কৰাইছে অলপ, তাৰপিছত মানে ডাইটো
ফ'ল' কৰিছোঁ, মই ছাৰে দিয়া মতে ডায়েট ফ'ল' কৰিছোঁ, তেনেকৈ মানে মই বহুত ভাল পাই গৈছোঁ। এতিয়া মানে মোৰ বিষ বহুত ৰেয়াৰলি হয় আৰু এতিয়া মই মানে ৰাতি টোপনিও ভাঙি নাযায়। মোৰ ৰেগুলাৰ হৈ আছিলে তোমাৰ? ৰেগুলাৰ হৈ আছিলে। মই মানে কেতিয়াবা দিনত হৈ আছিলে না? সৰুৰ পৰা লাইক মোৰ 4 বা 5 ইয়াৰ্ছৰ পৰা এইটো বিষ আছে। তো মানে 2-3বাৰ কৈ মই পেইন কিলাৰ খাব লগা হৈছে, এনেকুৱা বিষ আছিলে মোৰ মানে। তাৰপিছত ছাৰৰ পৰা মানে ট্ৰিটমেণ্ট লৈ কিনে মই মানে ইমান হেৰি গৈছোঁ, মানে বহুত ৰেয়াৰলি মই মেডিচিন লওঁ এতিয়া, মানে এনেকুৱা হৈছে মোৰ। আৰু মানে ৰিচেণ্টলি মোৰ এটা হেৰি হৈছে, ইনচিডেণ্ট হৈছে। মই মানে ডিউটিৰ পৰা ঘৰত যাওঁতে মই মানে এক্সিডেণ্ট হ'ল অলপ, মানে টমটম গাড়ীবিলাকত উঠিলোঁ। তাৰপিছত মানে যাই কিনে মানে খুন্দা মাৰি দিলে ট্ৰাক এটাৰ লগত। মানে পিছৰ ছিটত আছিলোঁ, তাৰ পৰা মই মানে আগুৱাই যাই কিনে মানে মোৰ ভৰিটো লাগি গ'ল আঁঠুত। ইমান দুখ পালোঁ, মানে লগে লগে মোৰ বহুত পেইন হৈ গ'ল আঁঠুত। মই ছাৰক কল কৰিলোঁ, ছাৰে আহি কিনে মানে মোক অলপ নিডল লগালে আৰু বেছিক ট্ৰিটমেণ্টখিনি দিলে। মই লগে লগে মই বিষ ভাল পাই গ'লোঁ। মই খোজকাঢ়িব পৰা নোহোৱা হৈ গৈছিলোঁ, লগে লগে মই খোজকাঢ়িলোঁ। মানে তাত মানে যিমানখিনি মানুহ আছিলে চবে মানে আচৰিত হৈ গ'ল আৰু তো কেনেকৈ পচিবল হৈ গ'ল আৰু চবে সুধি আছে, মেডিচিন নোহোৱাকৈ চবে মানে সুধি আছিলে আৰু এইটো কেনেকৈ হ'ল, মানে ছাৰকো সুধি আছিলে, আমাৰ ক্লিনিকৰ এড্ৰেছ ল'লে, এনেকুৱা হৈ আছিলে আৰু। বঢ়িয়া। এতিয়া মানে তোমাৰ 90% ঠিক হ'ল? 90% মানে মাজে মাজে কেতিয়াবা মেডিচিন নহয়, মানে তুমি কি কৰিব লাগে মাজে মাজে আমাৰ ক্লিনিকতে থেৰাপি লৈ লওঁ, কেতিয়াবা কিবা হ'লে মানে তাতে লৈ লওঁ। আৰু মেডিচিন বহুত ৰেয়াৰলি লওঁ এতিয়া, যেতিয়া বহুত বেছি হৈ যায়, অতিমাত্ৰা হ'লে তুমি লোৱা। বাপৰে, তাই ইমানেই মানে পেইন কিলাৰ লৈছিলে, কিডনী ষ্টন হৈ গ'লগৈ। কিমান ভয়ানক তুমি ভাবা। সঁচাকৈ পেইন কিলাৰ বহুত ভয়ানক, কিন্তু বহুত ভয়ানক, এইটো আমি গম পাওঁ। গতিকে ল'ব নালাগে কিন্তু পেইন কিলাৰ। কেতিয়াবা 2এটা বেলেগ কথা, কিন্তু ৰেগুলাৰ কিছুমানে মূৰৰ বিষ হ'লে ভৰি বিষ হ'লে লৈ দিয়ে ন, কিন্তু বহুত মাৰাত্মক হয়। তাই কিডনী ষ্টন হৈ গৈছিলে, কিন্তু এতিয়া তাই মেডিচিন নোহোৱাকৈ বেমাৰ যিখিনি প্ৰব্লেম আছিলে, তাই ভুগি আছিলে 5 বছৰ বয়সৰ পৰা, ঠিক হৈ গ'ল। বঢ়িয়া, তাইৰ কাৰণেও ক্লেপ। বহুত ধুনীয়াকৈ কৈছা আৰু ভাল লাগিছে। আৰু ট্ৰিটমেণ্ট কৰি গৈ থাকা, তোমাৰ যিমানখিনি আৰু আছে সেইখিনি ভাল হৈ যাব। এতিয়া আপুনি আহক, আমি শেষ কৰি দিওঁ। ৱেলকাম। এতিয়া আমি শেষ কৰি দিম। দুয়োগৰাকীৰ যিখিনি কথা, যিখিনি হৈ গৈছিলে প্ৰব্লেম, সেইখিনি শুনিলোঁ। আৰু আপোনাৰ ওচৰত যেতিয়া যোগাযোগ কৰিলে নিৰাময় তাই ট্ৰিটমেণ্টখিনি বা থেৰাপিখিনি ল'লে, বহুত 90% ভাল পাইছে বুলি কৈছে। বহুত ডাঙৰ কথা এইটো, আপোনাৰ কাৰণেও ডাঙৰ এচিভমেণ্ট। আৰু ৰাইজেও শুনিবলৈ পালে কথাখিনি, যাতে বস্তুটো এতিয়া আপুনি যিখিনি কৈ আছে সেইখিনি শুনিলে নহ'ব, যে যিখিনি ধৰি লওক পেচেণ্ট আছে তেওঁলোকৰ পৰা ফিডবেকটো ল'ব লাগিব। গতিকে এইটো ভিডিঅ' চোৱাৰ পাছত তেওঁলোকে মানে গম পাব, অনুমান কৰিব পাৰিব। এতিয়া বহুত এনেকুৱা ব্যক্তি আছে, আমাৰ অডিয়েঞ্চ আছে, যি আপোনালোকক যোগাযোগ কৰিব বিচাৰিব এইটো থেৰাপি ল'বৰ কাৰণে। গতিকে যোগাযোগ কেনেকৈ কৰিব? অ'কে, চ' আমাক যোগাযোগ কৰাৰ কাৰণে বহুত ইজি। আপোনাৰ ফোন নম্বৰটো স্ক্ৰীণত দি দিব, সেইটো কৰিলে হ'ল। আৰু আমাৰ চেণ্টাৰটো বৰ্তমান মঙলদৈত আছে, কিন্তু আমি লাহে লাহে বেলেগ ফালেও শিফ্ট কৰিব চেষ্টা কৰি আছোঁ, বেলেগ বেলেগ চেণ্টাৰৰ কাৰণে। যদি কোনোবাই আগ্ৰহী হয়, কোনোবাই আমাক ছাপোৰ্ট দিব বিচাৰে, সেইটো কাৰণে কৰিব পাৰে। আৰু শিকিবৰ কাৰণে আহিব পাৰে, আমি শিকাবৰ কাৰণেও ৰেডি আছোঁ। তো আমাক ডেফিনেটলি আমাৰ মেইন হৈছে ফোন নম্বৰটো আপুনি ৰিচ আউট কৰিব। ফোন নম্বৰটোত কণ্টেক্ট কৰিলে আপুনি পাই যাব। কিন্তু মই এটা বস্তু চবকে কওঁ যে মানে আপুনি আহিলেই যে আমাৰ ওচৰত ভাল হৈ যাব, সেইটো নহয়। আপোনাৰ যেতিয়া হিলিং চেণ্টাৰত আহে আৰু এটা যেতিয়া আপুনি হস্পিটেলত যায়, তাৰ মাজত কিছু ডিফাৰেঞ্চ আছে। আপুনি হিলিং চেণ্টাৰত তেতিয়াই আহে যেতিয়া আপোনাৰ বেলেগ ঠাইত কেতিয়াও ভাল হোৱা নাই। আৰু হিলিং চেণ্টাৰত আহিলে আপুনি মেণ্টেলি এইটো ৰেডি হ'ব লাগিব যে কিছুমান বস্তু আমি চেঞ্জ কৰিব পাৰিব লাগিব লাইফত। যিটো আমি যেনেকৈ চলি আমি ভাল হোৱা নাই, সেই প্ৰচেছতে আমি বেলেগক এক্সপেক্ট কৰিব নোৱাৰোঁ যে বেলেগে কোনোবাই ভাল কৰি দিব। আপোনাৰ যদি মানে লাইফষ্টাইলত কিবা প্ৰব্লেম হৈ আছে, আপোনাৰ খোৱা বোৱাত কিবা প্ৰব্লেম হৈ আছে, সেইখিনি আমি ডিছকাছ কৰিব পাৰিব লাগিব। এইটো এনেকুৱা নহয় যে আপুনি মোক কিবা এটা ফিজ দিলে আৰু মই আপোনাক ভাল কৰি দিলোঁ। আমাৰ ৰিলেশ্যনটো তেনেকুৱা নহয় জেনেৰেলি। আমি হিলিঙত আৰু বহুত বস্তু মানে মানসিকভাৱে মানে ক্ল'জ অহাৰ এটা, আমি যিখিনি পেচেণ্ট আমাৰ ওচৰত আহে, আমাৰ ফেমিলিৰ নিচিনা হৈ গৈছে এতিয়া। আমি পিকনিক যাওঁ সিহঁতৰ লগত, মানে কিবা এটা হ'লে আমাক মাতে। তো এনেকুৱা এটা বণ্ডিং হৈ গৈছে। সেই বণ্ডিংটোৰ এটাই কাৰণ যে আমি অকল মানে এটা ইট ইজ নট মানে বিজনেছটোৱে নহয় যে আমি অকল আপুনি মোক কিবা এটা দিলে আৰু মই আপোনাক কিবা এটা দিলোঁ, তাৰ নহয়। হিলিংটো আৰু বহুত ডাঙৰ। হিলাৰ এজন মানে জেনেৰেলি এইবিলাক বস্তুৰ বহুত ওপৰত। গতিকে এইখিনি যদি এনেকুৱা ধৰণৰ বস্তু যদি আপুনি এক্সপিৰিয়েঞ্চ কৰিব বিচাৰে, তেতিয়া আপুনি আহিব পাৰে। আৰু এতিয়া আমি বেচিকলি চাইটিকাৰ পেচেণ্টবিলাকক চবতকৈ বেছি দেখি আছোঁ। চাইটিকা বা চাইটিকা ৰিলেটেড যিবিলাক শ্লিপ ডিস্কৰ কেছ, এইটো অসমত চবতকৈ বেছি। তো সেইটোৰ ক্ষেত্ৰত যদি আপুনি প্ৰব্লেম হৈ আছে আৰু আপোনাক ডক্টৰে এতিয়া চাৰ্জাৰীৰ কথা কোৱা নাই, তেতিয়াহ'লে আপুনি ডেফিনেটলি এবাৰ আমাৰ ওচৰত ট্ৰাই কৰিব পাৰে। আমাৰ ওচৰত যিখিনি ফাষ্টভাৱে ৰিলিফ হ'ব, সেইখিনি আপুনি ইমান সোনকালে জেনেৰেলি ক'তো ৰিলিফ নহয়। তো আপুনি আহি এবাৰ ট্ৰাই কৰি চাব পাৰে, যদি আপুনি বেলেগ ঠাইত ট্ৰাই কৰিছে আৰু হোৱা নাই। তাৰ উপৰিও নি পেইন,
বেক পেইন এইবিলাকতো আছে, হেডেক এইবিলাকতো আছেই। তো এইখিনিৰ কাৰণে আমি বহুত মানে স্পেচিফিকলি কাম কৰি আছোঁ আৰু আপুনি বহুত সোনকালে ৰিজাল্ট পাই যাব। উইদিন 10 ডেজত আপুনি মানে বহুতখিনি ক্লিয়াৰ 80-90% আপোনাৰ ভাল হৈ যায়। আৰু এটা কথা ময়ো ক'ব বিচাৰোঁ, কাৰণ মই যিহেতু তাত ভিজিট কৰিছোঁ, নিৰাময়ত গৈছোঁ, এবাৰেই গৈছোঁ দেই, কাৰণ যদি ডেইলি লৈ থাকিলেহেঁতেন তেতিয়াতো আৰু বেলেগ হ'লহেঁতেন। এদিন লৈ কিন্তু মই বহুত ভাল পাইছোঁ, ৰিয়েলি বহুত ভাল লাগিলে। মানে যেতিয়া আপুনি সেই হিটটো দিছে, মানে এইটো এটা থেৰাপি দিছে, কিবা নামটো পাহৰি গৈছোঁ, কিন্তু বহুত বেছি ভাল লাগিছে। আপোনালোকেও লৈ চাব পাৰে, কাৰণ মেডিচিন খালৰ বেছি যদি মেডিচিন লয় বহুত বেয়া মানে শৰীৰৰ কাৰণে, যেনেকৈ তাই ক'লে পেইন কিলাৰ লৈ কি হৈ গ'লগৈ। গতিকে মেডিচিন নোখোৱা, আজিকালি ডক্টৰবোৰেও কোৱা হৈছে যে আপুনি বহুত বেছি খাব নালাগে, ইমাৰ্জেঞ্চি কেছত কৰক। প্ৰাইমেৰী কেয়াৰ হিচাপে আপুনি সদায় এজন MBBS ডক্টৰৰ ওচৰত যাওক, দেখাই চেক আপ কৰি গোটেইখিনি ৰিপৰ্টছ কৰি তাৰপিছত আহক। তেতিয়া আমাৰ ট্ৰিটমেণ্টটো কৰিব বহুত সুবিধা হয়। আমি যেতিয়া আমিলৈকে বুজি নাপাওঁ যে আপোনাৰ প্ৰব্লেম কি, তেতিয়া আমি কৰিব নোৱাৰিম। তো আপুনি গোটেইখিনি কৰাৰ পিছত লাগিলে আহক। গতিকে তেওঁৰ ওচৰত এবাৰ আপোনালোকে গৈ চাব পাৰে। মই যোগাযোগৰ নাম্বাৰ স্ক্ৰীণত দি দিম, ডেছক্ৰিপশ্যনতো দি দিম, যোগাযোগ কৰি ল'ব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, আৰু সোনকালে আপুনি চেণ্টাৰটো গুৱাহাটীলৈ আনক, তেতিয়া আৰু বেছি সুবিধা হ'ব। অলৰেডি তাত আছে, তাত যাব মানুহে, গুৱাহাটীতো অনাৰ তেওঁ মানে কি কয় প্লেনিং কৰি আছে, গতিকে তাতো আহিব। যোগাযোগ কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, কেনেকুৱা লাগিছে কমেণ্ট কৰিব। যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।